টপিকটো হৈছে ৰিলেশ্যনশ্বিপ অফ ছ'চিয়লজি উইথ ইকনমিক্স সমাজ বিজ্ঞানৰ লগত অৰ্থনীতিৰ কি সম্পৰ্ক আছে অন্য যেনে শাখাৰ লগত যেনেকৈ সম্পৰ্ক আছিল সমাজ বিজ্ঞানৰ সেনেধৰণে অৰ্থনীতিৰ লগতো কিন্তু এক নিবিড় সম্পৰ্ক আছে এতিয়া এখন সমাজৰ কথা যদি আমি লওঁ সমাজখনক যেতিয়া আমি অধ্যয়ন কৰিম সমাজখনক অধ্যয়ন কৰোঁতে আমি বহুখিনি দিশ আমি ইয়াতে সামৰি লওঁ যেনে সমাজখনৰ অৰ্থ সামাজিক দিশটো সমাজখনৰ কেনে ধৰণৰ তেওঁলোকৰ সমাজত অৰ্থনৈতিক দিশটো কেনেকৈ সোমাই আছে আৰু সেই দিশটোৰ লগতে কিন্তু বহুখিনি আমাৰ দিশ সামৰি লয় যেনে সমাজখনত প্ৰচলিত নিয়মখিনি কি আছে সমাজখনৰ কিমানখিনি এমপ্লয়মেণ্ট কিমানখিনি আছে তাৰ লগতে সমাজখনৰনো কিমানখিনি মানুহ নিজৰ পৰিপথি হ'ব পাৰিছে সেনে ধৰণৰ বহুখিনি দিশ সামৰি যায় ইকাৰণে আমি যদি সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ আমি দেখিম কি দুটা শাখাৰ মাজতে কিন্তু ঘনিষ্ঠ সম্পৰ্ক আছে সমাজ এখনৰ বিষয়ে অধ্যয়ন কৰিলে সমাজৰ বিভিন্ন দিশ আছে সমাজৰ লোকসকল কেনে বাস কৰিছে আৰু এই সমাজৰ লোকসকলৰ বাস কৰাৰ লগত তেওঁলোকৰ মেইন কিন্তু আমি কথাটো আহি যায় তেওঁলোকৰ অৰ্থনৈতিক দিশটো অৰ্থনৈতিক দিশটো যেতিয়াই সমাজত সবল হ'ব তেতিয়াই কিন্তু সমাজখনত বহুখিনি দিশত তেওঁলোকে নিজৰ ভৰিত থিয় হ'ব পাৰিব এখন সমাজ য'ত অৰ্থনৈতিকভাৱে পিছপৰা এই সমাজখনত কিন্তু কেতিয়াও আমি উন্নতিৰ কল্পনা কৰিব নোৱাৰোঁ যোনখন সমাজত অৰ্থনৈতিকভাৱে সবল এই সমাজখনত কিন্তু বহু দিশ বহু ক্ষেত্ৰত আমি তেওঁলোকৰ বহু ক্ষেত্ৰত আমি তেওঁলোকক ষ্ট্ৰং দেখিম যি সমাজসমূহত অৰ্থনৈতিকভাৱে পিছপৰা সেই সমাজত আমি বহু ধৰণৰ মানে তেওঁলোকৰ বেবিচাৰ চলিব বহু ধৰণৰ তেওঁলোকৰ ইমবেলেন্স হ'ব সমাজখনত বহু ধৰণৰ ঘটনা হ'ব পাৰে বহু ধৰণৰ সেই পইচাৰ অভাৱত বহুখিনি ধৰণৰ ঘটনা কৰিব পাৰে এইকাৰণে সমাজখনৰ লগত সমাজৰ লগত কিন্তু অৰ্থনীতি আগৰ পৰাই জড়িত হৈ আছে যেতিয়াৰ পৰাই পইচাৰ প্ৰচলন হ'ল মানৱ সমাজত তেতিয়াৰ পৰাই আমাৰ সমাজত অৰ্থনীতিৰ দিশটো আহি যায় যিহেতু সমাজ বিজ্ঞানৰ অৰ্থনীতি যিহেতু সামাজিক বিজ্ঞানৰ দুইটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে ইমানেই ইয়াৰ মাজত বান্ধোন আছে যে আমি ক'ব পাৰো এটা শাখাৰে মানে আমি ইয়াৰ দুটাৰ মাজত যে সম্পৰ্ক ইমানেই গভীৰ এটা মুদ্ৰাৰ দুটা পিঠি বুলি আমি ক'ব পাৰো কিয়নো সমাজৰ অৰ্থনৈতিক কাৰৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয় আৰু অৰ্থনৈতিক প্ৰক্ৰিয়াবোৰৰ সমাজৰ পৰিৱেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আমি দেখিম কি বহু পৰিমাণে সমাজত যিসমূহ দিশ আছে সেই দিশসমূহ কিন্তু অৰ্থনৈতিক প্ৰক্ৰিয়াৰ ওপৰত বহুখিনি প্ৰভাৱ পেলায় এজন লোক তেওঁ সমাজত বসবাস কৰিছে তেওঁ যোন সমাজত বসবাস কৰিছে সেই সমাজখনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াবোৰ কেনে ধৰণৰ এই সমাজখনত তেওঁলোকৰ ইকনমিক ষ্টেটাছটো কেনেকুৱা সেইটোৰ ওপৰত বহুখিনি প্ৰভাৱ পেলায় আৰু সেই অৰ্থনৈতিক দিশটোৱে সেই অৰ্থনৈতিক প্ৰক্ৰিয়াটোৱে এজন লোকৰ সেই তেওঁলোকৰ গোটেই বেকগ্ৰাউণ্ডটো আমি জানিব পাৰিম আৰু অৰ্থনৈতিক প্ৰক্ৰিয়াবোৰে কিন্তু সেই সমাজখনৰ সবল নে দুৰ্বল সেই দিশটো আমি জানিব পাৰিম যিসমূহ সমাজত অৰ্থনৈতিকভাৱে সবল সেই সমাজসমূহত সব দিশৰ পৰা আমি সবল দেখিম আৰু সেই সমাজসমূহত বহু ক্ষেত্ৰত আগবঢ়া দেখিম এইকাৰণে আমি বহু ক্ষেত্ৰত দেখিছোঁ এনেকুৱা সমাজ যিসমূহ সমাজত অৰ্থনৈতিকভাৱে পিছপৰা এই সমাজত তেওঁলোকে বহু ক্ষেত্ৰত তেওঁলোকে ডিপ্ৰাইভ হ'ব লগা হয় এইকাৰণে যিসমূহ সমাজত অৰ্থনৈতিকভাৱে তেওঁলোকে আগবঢ়া সেই সমাজসমূহত অন্য দিশতো আগবঢ়া থাকে যেতিয়া সমাজখনক অৰ্থনৈতিকভাৱে আগবঢ়া থাকিব তেতিয়া তেওঁলোকৰ অন্য দিশ যেনে শিক্ষাই হওক তেওঁলোকৰ চিকিৎসা ক্ষেত্ৰতে আমি ক'লো আৰু অন্য দিশতো তেওঁলোকে আগবঢ়া থাকিব সেইকাৰণে আমি যদি সমাজ বিজ্ঞানৰ লগত অৰ্থনীতিৰ কিন্তু ঘনিষ্ঠ সম্পৰ্ক আছে এই সম্পৰ্কৰ কথা আমি ক'ব গ'লে আৰু কিছু কথা আহি যায় যেনেকৈ যেতিয়াৰ পৰাই মুদ্ৰাৰ প্ৰচলন তাৰো আগৰ পৰা যেতিয়া বিনিময় প্ৰথা আৰম্ভ হৈছিলে তেতিয়াৰ পৰাই কিন্তু আমি অৰ্থনৈতিক দিশটো আহি যাওঁ অৰ্থনীতি দিশৰ লগত এজন ব্যক্তি আৰু সেই তেওঁৰ ব্যক্তিৰ লগত তেওঁ সমাজৰ সম্পৰ্ক আছে সেই ব্যক্তিজনৰ লগত তেওঁৰ ওচৰ চুবুৰীয়াৰ লগতো কিন্তু সম্পৰ্ক আহি যাব কাৰণ কি আমি যেতিয়া চাম এজন ব্যক্তিক চোৱাৰ লগে লগে অন্য দিশ চোৱাৰ লগে লগে তেওঁৰ অৰ্থনৈতিক দিশটো আমি চাওঁ তেওঁ ইকনমিকভাৱে তেওঁ কিমানখিনি সবল তেওঁ সেইখিনি দিশটো চোৱা যায় এইকাৰণে তেওঁ যোন সমাজত বসবাস কৰিছে সেই সমাজখনত যদি একেবাৰে ষ্ট্ৰং ইকনমিকেলি খুব ষ্ট্ৰং সেই সমাজখনত হয়তো সব লোকসকলে হয়তো ভাল তেওঁলোকৰ ষ্টেটাছ থাকিব এইকাৰণে ইকনমিৰ লগত ষ্টেটাছ জড়িত হৈ আছে কেনেকৈ যিহেতু
অৰ্থনীতি সমাজৰ লগত জড়িত হৈ আছে। সমাজৰ লগত যেতিয়া অৰ্থনীতি জড়িত হৈ থাকিব তেতিয়া কিন্তু স্থিতিৰ কথা আহি যাব, ষ্টেটাছৰ কথা আহি যাব, পদবীৰ কথা আহি যাব, বহুখিনি কথাৰ লগত সম্পৰ্ক আহি যাব। আমি দেখিছোঁ কি যিসকল লোকৰ অৰ্থনৈতিকভাৱে সবল তেওঁলোকৰ বৰ্তমান সময়ত তেওঁলোকক হয়তো সমাজত আগস্থান দিয়া যায়। তেওঁৰ অন্য গুণ চোৱাৰ লগতেও তেওঁৰ অৰ্থনৈতিক দিশটো বহু পৰিমাণে চোৱা যায়। সেইকাৰণে সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ আমি নিবিড় সম্পৰ্ক আছে। তাৰ লগতে আমি যদি বহলভাৱে চাবলৈ যাওঁ সমাজ বিজ্ঞান সকলো বিজ্ঞানৰ মাতৃ বুলি আমি ক'ব পাৰোঁ। সেয়েহে ইয়াৰ সকলো সমাজৰ বিজ্ঞানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। লগতে আমি ক'ব পাৰোঁ অৰ্থনীতিৰ সৈতে সমাজ বিজ্ঞানৰ সম্পৰ্ক অতি ঘনিষ্ঠ, অন্তৰংগ আৰু ব্যক্তিগত। এই দুইটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে কাৰণ কি অৰ্থনৈতিক সম্পৰ্কই সামাজিক সম্পৰ্ক আৰু সম্পৰ্কৰ সৈতে ঘনিষ্ঠ বহন কৰে। যেতিয়া অৰ্থনৈতিক সম্পৰ্কই সামাজিক সম্পৰ্কৰ লগত ঘনিষ্ঠ সম্পৰ্ক থাকিব তেতিয়াই কিন্তু সমাজখনৰ আমি গোটেই দিশখিনি আমি চালি জাৰি চালে আমি গম পাম কি সেই দিশসমূহৰ পৰাই কিন্তু বহুখিনি কথা আমি জানিব পাৰিম। এইদৰে সমাজ বিজ্ঞানৰ সামাজিক সম্পৰ্কৰে অৰ্থনৈতিক সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত কৰে। সামাজিক সম্পৰ্ক যেনে বহুখিনি সম্পৰ্কৰ লগত অৰ্থনৈতিক সম্পৰ্কৰ প্ৰভাৱ পেলায়। আমি যদি এজন লোকৰ লগত ধৰি লওক খুবেই ভাল সেই লোক নাইবা সেই ব্যক্তিসকলৰ লগত যদি আমি তেওঁৰ পৰা যদি সহায় পাওঁ, সহযোগিতা পাওঁ তেতিয়া কিন্তু আমাৰ বহুখিনি লাভ হ'ব যদি তেওঁ অৰ্থনৈতিকভাৱে সবল। এই কাৰণে বহু ক্ষেত্ৰত সামাজিক সম্পৰ্ক আৰু অৰ্থনৈতিক সম্পৰ্কৰ লগত জড়িত আছে। যদি এখন সমাজ য'ত যদি এজন লোক ধৰি লওক দুৰ্বল তেনে সমাজত যদি অন্য লোকসকল সবল অৰ্থনৈতিকভাৱে তেনে সমাজত কি হয় সেই ব্যক্তিজনক সহায় সহযোগিতা কৰিব পাৰি। কিন্তু যদি সেই সমাজখনত অৰ্থনৈতিকভাৱে গোটেই লোকসকলে যদি একদম দুৰ্বল তেতিয়া কিন্তু সেই সমাজৰ উদ্ধাৰ কৰাটো খুবেই টান। সেইকাৰণে বিভিন্ন সময়ত আমি আৰ্থিক সহায় পোৱা যায়। আৰ্থিক সহায়ৰ জৰিয়তে সমাজখনৰ কিন্তু বহু দিশখিনি উন্নতি কৰিব পৰা যায়, বহুখিনি দিশ। সেইকাৰণে আমি ক'ব পাৰোঁ কি দুটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। একেদৰে সামাজিক সম্পৰ্কবোৰে অৰ্থনৈতিক সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত কৰে। অৰ্থনৈতিক কাৰ্যকলাপ বহু পৰিমাণে সামাজিক কাৰ্যকলাপৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। সেয়েহে দুইটাৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। যেনেধৰণে যদি আমি ক'ব যাওঁ এখন ছ'চাইটিত এখন সমাজ এখনত অৰ্থনৈতিকভাৱে যিসকল লোক সবল তেওঁলোকক বহু ক্ষেত্ৰত আগস্থান দিয়ে। তাৰ লগতে কিন্তু আমি দেখিছোঁ বহু এনেকুৱা সমাজ আছে যি সমাজত ধৰি লওক তেওঁলোকে খেতি বাতি কৰি ধৰি লওক তেওঁলোক আৰু সমাজখন লোকসকলে নিজৰ জীৱিকা নিৰ্বাহ কৰে। কিন্তু কিবা কাৰণত যদি এজন লোকে সেই সমাজত তেওঁলোকৰ যদি মানে তেওঁলোকৰ মাজৰে কোনোবা এজন লোকৰ যদি লওক অৰ্থনৈতিক দিশটো একেবাৰে বেয়া তেতিয়া কি হয় আমি এনেকুৱা ক্ষেত্ৰত দেখিছোঁ সেই সমাজৰ লোকসকল আগবাঢ়ি আহে। আৰু এনেকুৱা বহু উদাহৰণ আছে বিভিন্ন ট্ৰাইবেল ছ'চাইটিতো আমি দেখিছোঁ। যেনেকৈ এজন লোক যদি গাঁৱৰ এজন সদস্য তেওঁ ঢুকালে কি হয় আমি দেখোঁ কি বহু লোকসকল সেই সমাজৰ যি লোকসকল সেই বসবাস কৰে তেওঁলোক আগবাঢ়ি আহি পেলাই তেওঁলোকক অৰিহণা যোগায়, তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বন কৰে। আৰু এনেকুৱাও আমি উদাহৰণ দেখিছোঁ, আমি সমাজত দেখিছোঁ যেতিয়া এজন লোক ধৰি লওক কিবা অনুষ্ঠান পাতিবলৈ যায়, কিবা শুভকৰ্ম পাতিবলৈ যায় তেতিয়াও কিন্তু আৰ্থিকভাৱে সহায় কৰে। আৰ্থিকভাৱে সহায় কৰাৰ লগতে তেতিয়া কি হ'ব যোনজনে লোকে সহায় কৰিছে তেওঁৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক থাকিব আৰু সমাজৰ এইটো দায়িত্বও আহি যায় যে সেই লোকজনক সেইখিনি সময়ত তেওঁক সহায় কৰে। যেনে উদাহৰণস্বৰূপে আমাৰ সমাজতো দেখিছোঁ কিছুমানৰ যদি কাৰোবাৰ কিবা বিয়া বাৰুতে আমি দেখিছোঁ বহু পৰিমাণে লোকসকলে দিয়ে সহায় কৰে। আগৰ সময়ত কেনেকুৱা আছিল যেতিয়া টকা পইচা ইমান প্ৰচলন নাছিল তেতিয়া চাউল দি ধৰি লওক অন্য বস্তু দি সহায় কৰে। তেতিয়া কিয় কৰে যাতে তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বন হ'ব পাৰে, তেওঁলোকে যোনটো কাম তেওঁলোকে হাতত লৈছে সেইটো কামটো যাতে তেওঁলোকে নিয়াৰিকৈ চলাই নিব পাৰে। সেইকাৰণে আমি দেখিছোঁ বহু পৰিমাণে কিন্তু সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত সম্পৰ্ক আছে। এখন সুস্থিৰ আমি যদি সমাজৰ কথা কল্পনা কৰোঁ সেই সমাজখনত যোনখন সমাজত আমি শান্তিৰে বিৰাজমান কৰিছে লোকসকলে সেই সমাজখনত ধৰি লওক চবফালে আগবঢ়া সেই সমাজত কিন্তু সেনে সমাজত অৰ্থনীতি দিশটোও কিন্তু জড়িত হৈ আছে। অন্য দিশো লাগিব, সেই সমাজখনত অকল অৰ্থনৈতিক দিশটোৱে নহ'ব কিন্তু
অৰ্থনৈতিক দিশটোৰ ফালৰ পৰা কিন্তু যথেষ্ট তেওঁলোকে সহায় পায় সমাজ বিজ্ঞানৰ সমাজৰ এক বিজ্ঞান ই মানুহৰ সংগতিৰ সৈতে জড়িত হৈ আছে সমাজ বিজ্ঞানে যদি যিহেতু মানুহৰ লগতে জড়িত হৈ আছে মানুহৰ সোসাইটিৰ লগতে জড়িত হৈ আছে সমাজ বিজ্ঞানে প্ৰথম প্ৰায়োৰিটিটোৱে হৈছে সমাজৰ বিষয় অধ্যয়ন কৰা সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰা সমাজ বিজ্ঞান হৈছে মানুহৰ পাৰস্পৰিক ক্ৰিয়া কলাপ আৰু অন্তঃসম্পৰ্কৰ বিষয়ে আলোচনা কৰা আৰু পৰিণতি অধ্যয়ন কৰা কিন্তু অৰ্থনৈতিক মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বিষয়ে আলোচনা কৰা হয় আৰু কিন্তু আমি দেখিছো সমাজ বিজ্ঞানে যেহেতু সমাজৰ বিষয় অধ্যয়ন কৰে কিন্তু অৰ্থনৈতিক দিশৰ পৰা যদি চাওঁ অৰ্থনৈতিক বিজ্ঞানে অৰ্থনৈতিক কাৰ্যকলাপ ইকোনমিক এক্টিভিটিছৰ বিষয়ে ষ্টাডি কৰে সেই ইকোনমিক এক্টিভিটিছ কেনেকৈ চলি আছে যেনেকৈ উদাহৰণস্বৰূপে আমি গাৰো সমাজৰ কথা আমি ক'লো গাৰোসকলে ঝুম খেতি কৰে সেই ঝুম খেতিৰ লগত কিন্তু তেওঁলোকৰ বহুখিনি তেওঁলোকৰ সোসাইটিৰ লগত বহুখিনি ৰিচুৱেল জড়িত হৈ আছে তেওঁলোকৰ বহুখিনি ইমোশন জড়িত হৈ আছে ঝুম খেতি যদিও পাহাৰত তেওঁলোকৰ হেৰিত কৰে পাহাৰৰ এঢলীয়া মাটিত কৰে তেওঁলোকে কিন্তু সেইটো কাল্টিভেশ্যনৰ লগত তেওঁলোকৰ কিন্তু সমাজৰ বিভিন্ন দিশসমূহ জড়িত হৈ আছে যদিও হেতু এটা সিম্পল কাল্টিভেশ্যন হ'ব পাৰে আমাৰ কাৰণে কিন্তু তেওঁলোকৰ এই কাল্টিভেশ্যনৰ লগত তেওঁলোকৰ ফেষ্টিভেল তেওঁলোকৰ ৰিচুৱেলছ তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা বহুখিনি পৰিমাণে জড়িত হৈ আছে এই কাৰণে অৰ্থনৈতিক দিশৰ পৰা চাব গ'লে হেনে সমাজত তেওঁলোকৰ যোনটো ইকোনমি তেওঁলোকৰ সেই ইকোনমিৰ লগত তেওঁলোকৰ বহুখিনি পৰিমাণে তেওঁলোকৰ ফেষ্টিভেল ৰিচুৱেলছ বহুখিনি জড়িত হৈ আছে যেনে উদাহৰণস্বৰূপে বিহুৰ কথা আমি ক'লো বিহুৰ লগত কিন্তু কি এটা এগ্ৰিকালচাৰ কৃষি ভিত্তিক উৎসৱ যেটা সেই কৃষি ভিত্তিক উৎসৱত আমি বিভিন্ন ঋতু অনুযায়ী যি বিহু পাতা হয় সেই পাতাৰ লগত কিন্তু আমাৰ এগ্ৰিকালচাৰ জড়িত হৈ আছে আৰু আমাৰ সেই খেতি বাতিৰ লগত আমাৰ কিন্তু বহু পৰিমাণে বহু আমাৰ সমাজৰ বিভিন্ন নিয়ম নীতিখিনি জড়িত হৈ আছে বিভিন্ন আমাৰ বিহু তিনটা বিহুত আমি কি কৰো নিয়ম কেনেকৈ কৰো সেইখিনি কিন্তু আমাৰ অৰ্থনীতিৰ লগত জড়িত হৈছে যেনে কাতি বিহুত তেওঁলোকে পথাৰত চাকি জ্বলোৱাৰ লগত সেই পথাৰৰ যাতে ধানখিনি নষ্ট নহয় পোক পৰকে আক্ৰমণ নকৰে তাৰ কাৰণে খিনি বচাবলৈ সেইখিনি কাম কৰে সেই লগত তেওঁলোকৰ যেহেতু হেতু ইকোনমিৰ লগত হেনেকে আমি যদি চাবলৈ যাওঁ আমাৰ সমাজৰ লগত জড়িত আছে কাৰণ কি সমাজৰ লোকসকলে এইখিনি নিয়ম পাতিছে তেওঁলোকৰ অৰ্থনৈতিক দিশটো যাতে কোনো প্ৰবলেম নকৰে যাতে তেওঁলোকৰ সেইখিনি আমি ৰিচুৱেলছৰ লগত কানেকশ্যন কৰি যাতে তেওঁলোকৰ খেতি বাতি যাতে কোনো এফেক্ট নকৰে সেইখিনি তেওঁলোকে সেইখিনি পালন কৰি আছে এনে ধৰণৰ আমাৰ বহুখিনি আমাৰ পৰম্পৰা বহুখিনি আমাৰ ট্ৰেডিশ্যন কালচাৰ আছে যিসমূহ কিন্তু অৰ্থনীতিৰ লগত জড়িত হৈ আছে যেনেকৈ উদাহৰণস্বৰূপে আমি ক'ব পাৰো বহু লোকসকল যিসমূহ ধৰি লওক নদীৰ কাষত বসবাস কৰে তেওঁলোকৰ কিন্তু বহু পৰিমাণে তেওঁলোকৰ যোনটো ইকোনমি মাছ মৰাৰ লগত তেওঁলোকে জড়িত আৰু সেই মাছ মৰাৰ লগত তেওঁলোকৰ সমাজ ব্যৱস্থা বহুত জড়িত সমাজৰ বিভিন্ন নিয়ম কানুন তেওঁলোকৰ মাছ মৰাৰ লগত জড়িত হৈ আছে হেনেকে ধৰণৰ আমি যদি চাবলৈ যাওঁ এই দুটা যদি সমাজ বিজ্ঞান যেহেতু সমাজৰ কথা অধ্যয়ন কৰে অৰ্থনীতি যেহেতু ইকোনমিকৰ লগত ৰিলেটেড হেনেকে চাব গ'লেও আমি দেখা পাম কি বহু পৰিমাণে দুটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে তাৰ লগতেও আমি এইটো দেখিছো অৰ্থনীতি যেহেতু ই ধন সম্পত্তি আৰু পছন্দৰ বিজ্ঞান বুলি আমি ধৰো এই কাৰণে ৰবিনসনৰ মতে তেওঁ কৈছে অৰ্থনীতি হৈছে এক সামাজিক বিজ্ঞান যিয়ে মানৱৰ আচৰণ সীমাহীন উদ্দেশ্য আৰু যিখিনি তেওঁলোকৰ মানে উপায় সেই উপায়সমূহৰ বিষয়ে অধ্যয়ন কৰে সম্পৰ্কিত অধ্যয়নৰ কৰে আৰু বিকল্প ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে আমি দেখিছো তেওঁ ৰবিনসনে কৈছে কি মানে আমাৰ অৰ্থনীতি হৈছে সামাজিক বিজ্ঞান বুলি কৈছে আৰু তেওঁৰ লগত তেওঁ কৈছে কি আমাৰ সীমাহীন আচৰণ আৰু সেই অৰ্থনীতিৰ লগত আমাৰ কেনে ধৰণৰ আচৰণ জড়িত হৈ আছে আৰু সেই আচৰণৰ লগত আমি বিভিন্ন উপায়ৰ লগত আমাৰ অৰ্থনীতিত বিভিন্ন উপায় যে আমি জড়িত কৰো আমাৰ ইকোনমিৰ লগত আমি বিভিন্ন উপায়ৰ লগত জড়িত যে আমি নিজৰ জীৱিকা অৰ্জন কৰো সেই জীৱিকাৰ বিষয়ে কৈছে আৰু বিকল্প ব্যৱস্থাৰ কথা কৈছে ইয়াৰ মানুহৰ উৎপাদন উপভোগ আৰু বিতৰণৰ বিনিময় আদি কাৰ্যকলাপৰ সৈতে জড়িত ইয়াৰ আমি কি কৰো আমি অৰ্থনীতি আমি কি পঢ়ো আমি প্ৰথমতে পঢ়ো উৎপাদন প্ৰডাকশন কনজাম্পশন ডিস্ট্ৰিবিউশনৰ লগতে আমি এই কাৰ্যকলাপ সমূহৰ বিষয় আমি অধ্যয়ন কৰো আৰু সেই কাৰ্যকলাপৰ লগত কিন্তু আমাৰ সমাজখন জড়িত হৈ আছে এই কাৰ্যকলাপসমূহ কোনে কৰিব সমাজৰ লোকসকলে কৰিব সমাজৰ লোকসকলে সমাজত থাকি সেই কাৰ্যকলাপসমূহ কেনে ধৰণে চলাইছে কেনে ধৰণে তেওঁলোকে সেইখিনি লৈ গৈছে তাৰ বিষয়ে অধ্যয়ন কৰে আৰু লগতে
ইয়াৰ উপৰি বেংক বজাৰ আদি বিভিন্ন অৰ্থনৈতিক সংগঠনৰ গঠন আৰু কাৰ্যৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াত মানুহৰ বস্তুগত প্ৰয়োজনীয়তাৰ লগতে তেওঁৰ বস্তুগত কল্যাণৰ প্ৰতিও চিন্তা কৰা যায়। আমি অৰ্থনৈতিক বিজ্ঞানৰ ইয়াৰ লগতে বস্তুগত প্ৰয়োজনীয়তা যিখিনি আমাৰ নিডছ, সেই নিডছৰখিনি কেনেকৈ পূৰাব আৰু সেই তাৰ ওপৰত বস্তুগত কল্যাণৰ ওপৰত সেই বস্তুৰ লগত আমাৰ সমাজখনৰ কি কল্যাণ জড়িত হৈ আছে, সেই বস্তুৰ লগত সমাজখনৰ কি কল্যাণ জড়িত আছে সেইটোৰ ওপৰতো কিন্তু অধ্যয়ন কৰে। কিছুমান বস্তু থাকিব পাৰে সেইটো হয়তো বস্তুটো আমাৰ সমাজৰ কাৰণে কল্যাণ হ'ব পাৰে, সেই দিশসমূহ কিন্তু অধ্যয়ন কৰে। কিন্তু এই দুই বিজ্ঞানৰ মাজত বহু পৰিমাণে আন্তঃসম্পৰ্ক আছে, দুইটাৰ ইটোৰ সিটোৰ মাজত পাৰস্পৰিক নিৰ্ভৰ আৰু আন্তঃসম্পৰ্কীয় আছে। আৰু ইয়াৰ লগত আমি দেখিছো যদিও মানে দুটাৰ মাজত পাৰ্থক্য আছে, সমাজ বিজ্ঞানে সমাজৰ দিশটো চাই, অৰ্থনৈতিক বিজ্ঞানে অৰ্থনৈতিক দিশৰ পৰা আমি অধ্যয়ন কৰে, কিন্তু তাৰ মাজতো কিন্তু অন্তঃসম্পৰ্কীয় সম্বন্ধ তেওঁলোকৰ মাজত বিৰাজমান। এই অন্তঃসম্পৰ্কৰ বাবে থমছনৰ মতে অৰ্থনীতি তেওঁ এটা বিশেষ তেওঁলোকে এটা সংজ্ঞা দিছে। তেওঁ কৈছে, তেওঁ এনেধৰণে সংজ্ঞা দিছে, তেওঁ কৈছে যে এনে বিজ্ঞান যাৰ বহু পৰিমাণে অন্তঃসম্পৰ্ক আছে আৰু দুইটাৰ ইটোৰ সিটোৰ মাজত সম্পৰ্ক আছে। আৰু লগতে তেওঁ কৈছে অৰ্থনীতি আচলতে সমাজ বিজ্ঞানৰ শাখা বুলি কৈছে। একেদৰে চিলভাৰমেনে তেওঁ কৈছে অৰ্থনীতি সমাজ বিজ্ঞানৰ শাখা হিচাপে গণ্য কৰা হয়, যিয়ে সামাজিক সম্পৰ্কৰ ধাৰণাসমূহ নীতিগত অধ্যয়ন কৰে। তেওঁ প্ৰথমতে ক'লে সমাজ বিজ্ঞানৰ আচলতে সমাজ বিজ্ঞানৰ এটা শাখা বুলি কৈছে, অৰ্থনীতি সমাজ বিজ্ঞানৰ এটা শাখা বুলি কৈছে, এটা ব্ৰাঞ্চ বুলি কৈছে। আৰু লগতে চিলভাৰমেনে কৈছে কি অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ শাখা বুলি কৈছে, লগত যিয়ে সামাজিক সম্পৰ্কৰ বিষয়ে নীতিগত অধ্যয়ন কৰে। যেনে তেওঁ এইটো কথা কৈছে যিহেতু সমাজত আমি লোকসকলে বসবাস কৰোঁ, আমাৰ মাজত সম্পৰ্ক থাকিব লাগিব, আমাৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে। যদি এজন বিজনেছমেনে তেওঁ বিজনেছ কৰাৰ আগতে তেওঁ হিউমেন ৰিলেশ্যনটো জানিব লাগিব, মানুহৰ আচৰণৰ বিষয়ে তেওঁ জানিব লাগিব, মানুহক জানিব লাগিব, তেওঁ সেইখিনি জ্ঞান থাকিব লাগিব। যদি তেওঁ সেইখিনি নাথাকে তেওঁ বিজনেছ কেনে কৰিব, তেওঁ ইনকাম কেনে কৰিব। এইকাৰণে আমি মানুহৰ ডিলিংছৰ কথা জানিব লাগে। আমি জানিব লাগিলে আমি যদি মানুহৰ কথা আমি বিতংভাৱে জানিব লাগে তেতিয়া আমি কি কৰিব লাগিব, আমি সোসাইটিৰ কথা ষ্টাডি কৰিব লাগিব। এইকাৰণে আমি যদি কিবা এটা ধৰি লওক বিজনেছে আৰম্ভ কৰিলে বা কিবা ধৰণৰ নতুনকৈ এটা উদ্যোগে স্থাপন কৰিম, তাৰ আগত আমি কি কৰিব লাগিব, আমি জানি ল'ব লাগিব সেই উদ্যোগটোৰ লগত সমাজখনৰ কি সম্পৰ্ক আছে, নাইবা সেই বস্তুটো যদি উৎপাদন কৰিছে উৎপাদনৰ লগত সমাজৰ লোকৰ লগত কি সম্পৰ্ক থাকিব পাৰে। এনে বহু সম্পদ থাকিব পাৰে, সেই সম্পদসমূহ হয়তো সমাজৰ লোকৰ কাৰণে খুবেই দৰকাৰী হ'ব পাৰে। যে সেই সম্পদসমূহ কেনেকে উৎপাদন কৰি কেনেকে আয় বঢ়াব পাৰি সেইখিনি বিষয়ে অৰ্থনীতিয়ে কিন্তু সেইখিনি কথা জানিব হলে সমাজ বিজ্ঞানৰ সহায় ল'ব লাগিব। তেওঁলোকে জানিব লাগিব সেই পাৰ্টিকুলাৰ বস্তুটো এই সমাজৰ লোকৰ কাৰণে কিমান গুৰুত্ব। তেওঁলোকে যদি সেই বস্তুটো জানি ল'ব পাৰে তেতিয়া তেওঁলোকৰ হয়তো ইনকাম সোৰ্স বহুত বাঢ়ি যাব, তেওঁলোকে বহুখিনি পৰিমাণে ইনকাম আয় তেওঁলোকৰ বৃদ্ধি হ'ব। এইকাৰণে সেইখিনি কথা আমি জানিব হলে তেওঁ যোনটো চিলভাৰমেনে কথা কৈছে অৰ্থনৈতিক সমাজ বিজ্ঞানৰ শাখা বুলি কৈছে আৰু গণ্য কৰিছে কাৰণ সমাজৰ সকলো সামাজিক সম্পৰ্কৰ সাধাৰণ নীতিসমূহ অধ্যয়ন কৰে। যি নীতি মানে আমাৰ সমাজত যি সাধাৰণ সামাজিক সম্পৰ্কৰ যি সাধাৰণ নীতিসমূহ, সেই নীতিসমূহ আমি জানিব লাগিব। কাৰণ কি যদি আমি বেসিক ৰিলেশনশ্বিপে নাজানো মানুহৰ লগত, বেসিক আমি যদি কথা যি সাধাৰণ আমি মানে কথা কোৱা সেইখিনি কথাই নাজানো, কেনেকে কথা ক'ব লাগে, কেনেকে কথা ক'ব লাগে, কাক ডাঙৰ সৰুক যদি আমি কথা ক'ব ভালকে নাজানো তেতিয়া আমাৰ হয়তো আমি সেই সমাজত আমি নিজৰ ডিলিংছখিনি আমি ভালকে কৰিব নোৱাৰিম। এইকাৰণে সদায় কয় বিজনেছমেন যোনে বিজনেছ কৰে তেওঁলোকৰ সদায় মুখ মিঠা হয়, কাৰণ তেওঁলোকে মানুহক আকৰ্ষণ কৰিব পাৰে। সমাজত তেওঁলোকে জানে কাক কোন ব্যক্তিক তেওঁলোকে চলাব লাগিব, কেনেকে তেওঁলোকৰ নিজৰ কামখিনি আদায় কৰিব লাগিব। তেওঁলোকৰ সেইখিনি থাকিব লাগিব গুণ কি তেওঁলোকে সমাজৰ লোকসকলক বিভিন্ন লোক বসবাস কৰে, এই সমাজৰ লোকসকলক তেওঁলোকে কেনেকে নিজৰ কথাত তেওঁলোকে আকৰ্ষণ কৰি তেওঁলোকৰ নিজৰ কামটো তেওঁলোকৰ বিজনেছ তেওঁলোকে কেনেকে চলাব লাগিব। সেইকাৰণে সেইটো কথা খুবেই দৰকাৰ, সেই মেনেজমেন্টটো খুবেই দৰকাৰ। আৰু তাৰ কাৰণে তেওঁলোকে অৰ্থনীতিবিদসকলে তেওঁলোকে সমাজ বিজ্ঞানৰ বহু পৰিমাণে সহায় ল'ব লাগিব। মানে সমাজত যি লোকসকলে বসবাস কৰে তাৰ বিষয়ে আমি যদি ডিটেইল ষ্টাডি কৰিব লাগে তেতিয়াহ'লে আমি সমাজ বিজ্ঞানৰ সহায় ল'বই লাগিব। ইয়াৰ অন্তঃসম্পৰ্কৰ তলৰ ধাৰণাৰ লগত কিন্তু দুই বিজ্ঞানৰ মাজত বহু পৰিমাণে যদিও সম্পৰ্ক ডিফাৰেন্স আছে, তাৰ মাজতো আমি সেইটো দেখিলো কি দুটাৰ মাজতে কিন্তু বহু পৰিমাণে তেওঁলোকৰ ৰিলেশ্যন আছে।
অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ এটা শাখা বুলি কাৰণে ক'লে একেদৰে আমি বিভিন্ন যি অৰ্থনীতিবিদসকলেও ক'লে কি অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ শাখা বুলি কৈছে এটা ব্ৰাঞ্চ বুলিয়েই কৈছে কাৰণ কি যিহেতু সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰিব লাগিব আৰু তাৰ লগতে সম্পৰ্কৰ অধ্যয়ন কৰে সেইটো কথা মই কৈছিলো আগত তাৰ লগতে অৰ্থনীতিয়ে সমাজ বিজ্ঞানৰ সহায় লয় কেনেকৈ লয় নিজৰ বুজাবুজিৰ বাবে অৰ্থনীতিয়ে সমাজ বিজ্ঞানৰ সহায় লয় আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থনীতিয়ে সমাজ বিজ্ঞানৰ এটা অংশ সেয়ে সমাজ বিজ্ঞানৰ সহায় অবিহনে অৰ্থনীতিয়ে তেওঁলোকে কেতিয়াও তেওঁলোকৰ কাম বনসমূহ সুচাৰুভাৱে চলাব নোৱাৰে অৰ্থনীতিয়ে মানুহৰ বস্তুগত কল্যাণৰ প্ৰতি চিন্তা কৰে যিটো কল্যাণৰ সাধাৰণ কল্যাণ বুলি আমি ধৰিব পাৰিম অৰ্থনীতি যোনটো যেনে যিসমূহ বস্তুগত কল্যাণ যেনে যিসমূহ বস্তু মই আগতো কৈছিল অলপ আগতে কি যিসমূহ বস্তু দৰকাৰ সেই বস্তুসমূহৰ বিষয়ে কিন্তু অধ্যয়ন কৰাৰ লগতে সেই বস্তুসমূহ কেনেকেনো জেনেৰেল পাব্লিকলৈ কেনেকে দিব পাৰে তাৰ বিষয়ে তেওঁলোকে ষ্টাডি কৰিব লাগিব কেনেকে দিব আৰু সেইখিনি যাতে মানুহখিনি একচেপ্ট কৰিব নাই সেই নতুন বস্তুটো নতুন প্ৰডাক্টটো তেওঁলোকে একচেপ্ট কৰিব নাই তাৰ বিষয়ে তেওঁলোকে জানিবলৈ হলে তেওঁলোকে সেই সমাজখনৰ বিষয়ে জানিব লাগিব আৰু সেই বস্তু যাতে সমাজৰ কল্যাণৰ কাৰণে হয় সেই বস্তুটো যোনটো তেওঁলোকে উৎপাদন কৰিব সেই বস্তু যাতে সমাজৰ কল্যাণৰ কাৰণে হয় সমাজৰ কল্যাণৰ কাৰণে তেওঁলোকে চিন্তা কৰিহে সেইটো কাম কৰিব লাগিব যদি তেওঁলোকে সমাজৰ কল্যাণৰ কাৰণে ভাবি সেইটো কাম নকৰে তেতিয়া কি হ'ব সেই প্ৰডাক্টটো হয়তো সেই বস্তুটো হয়তো একচেপ্ট নকৰিব সমাজৰ লোকসকলে কাৰণ তেওঁলোকে তাৰ আগতে সমাজত সেই বস্তুটোৰ সেই কেনে ভূমিকা নাইবা তেওঁলোকৰ কি ৰেছপন্স সেইটো জানি ল'ব লাগিব পাৰ্থক্যসমূহ আমি জানি ল'ম তাৰ আগত আমি সেইটোও জানি লওঁ অৰ্থনৈতিক কল্যাণৰ সমাজৰ কল্যাণৰ অংশ হিচাপে কৈছে মুদ্ৰাস্ফীতি দৰিদ্ৰতা নিবনুৱা আদি বিভিন্ন অৰ্থনৈতিক সমস্যা সাধাৰণভাৱে অৰ্থনীতিবিদসকলৰ সহায় লয় আৰু অৰ্থনৈতিক কল্যাণৰ বাবে কাম কৰে যেনে মুদ্ৰাস্ফীতি আমি ক'লো দৰিদ্ৰতা নিবনুৱা আদি আমি দেখিছো কি পাৰ্থক্য যদিও থাকে তাৰ লগতে কিন্তু বিভিন্ন ক্ষেত্ৰত ৰিলেশ্যনো আছে কাৰণ কি যেতিয়া মুদ্ৰাস্ফীতি হয় দৰিদ্ৰতা হয় নিবনুৱা হয় তেতিয়া আদি বিভিন্ন অৰ্থনৈতিক সমস্যাই সমাজৰ বাবে অৰ্থনীতিবিদসকলৰ বাবে সমাজ বিজ্ঞানৰ সহায় লয় আৰু সেইবোৰ সমাধান কৰাৰ বাবে তেওঁলোকে বিভিন্ন ঘটনাৰ প্ৰতি লক্ষ্য ৰাখে যেনে সমাজ এখন ধৰি লওক অৰ্থনৈতিকভাৱে নাইবা তেওঁলোকৰ সমাজখনত ধৰি লওক খুবেই নিবনুৱা সমস্যা খুবেই বেছি হৈছে কি কাৰণেনো হৈছে নিবনুৱা সমস্যা ইমান বৃদ্ধি কি কাৰণে হৈছে সেই সমস্যাৰ আমি যদি ৰুটটো জানি ল'ব পাৰো তেতিয়া আমাৰ বহু পৰিমাণে আমাৰ বহু প্ৰব্লেম সলভ হৈ যাব আৰু সেইখিনি জানিব হলে প্ৰব্লেম সলভ কৰিব হলে মানে অৰ্থনীতিবিদসকলে তেওঁলোকে সমাজ বিজ্ঞানৰ সহায় ল'বই লাগিব একে সময়তে সমাজ বিজ্ঞানে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে মেক্স ৱেবাৰে আৰু বিভিন্ন সমাজ বিজ্ঞানীসকলে গৱেষণাৰ দ্বাৰা অৰ্থনীতি বহু পৰিমাণে লাভৱান হয় কিছুমান অৰ্থনীতিবিদসকলে অৰ্থনৈতিক পৰিৱৰ্তনৰ সামাজিক পৰিৱৰ্তনৰ এক দিশ হিচাপে গণ্য কৰিছে আকৌ বেছি বহুবাৰ মানে বহুসকলে অৰ্থনীতিবিদসকলে তেওঁ কৈছে অৰ্থনৈতিক পৰিৱৰ্তনৰ সামাজিক পৰিৱৰ্তনৰ দিশ বুলি কৈছে যেতিয়া অৰ্থনৈতিক দিশ ভাবে যেতিয়া এখন সমাজ আগবাঢ়ি যাব তেতিয়া সেই সমাজখন ইকনমিক্যালি যেতিয়া তেওঁলোকে ষ্ট্ৰং হৈ যাব তেতিয়া আমি দেখিম কি সমাজখনত পৰিৱৰ্তন আহে আমি এনেকুৱা বহু উদাহৰণ দেখিছো যিসমূহ সমাজত ধৰি লওক তেওঁলোকে ইকনমিক্যালি যেতিয়া তেওঁলোকে একদম খুব মানে ষ্ট্ৰং হৈ যাব তেতিয়া সেই সমাজত বহুত পৰিৱৰ্তন আহে আৰু সেই পৰিৱৰ্তনে কিন্তু সমাজখনত এটা নতুন দিশ নতুন দিগন্তলৈ লৈ যায় এই নতুন দিগন্তই সমাজখনক আগৰ যি অতীতৰ যি দুখ কষ্ট যি বেদনা সেইখিনি পাহৰাই সমাজখনক আগুৱাই যাবলৈ প্ৰেৰণা যোগায় তাৰ লগতে আমি দেখিছো সমাজ বিজ্ঞানে প্ৰদান কৰা তথ্যৰ ভিত্তি কৰি ইহঁতে সাধাৰণীকৰণৰ আকোৱালি লয় এইদৰে সমাজ বিজ্ঞানৰ সহায়ত অবিহনে অৰ্থনীতি বহু দূৰলৈ যাব নোৱাৰে বা বিকাশ কৰিব নোৱাৰে ইকাৰণে আমি দেখিছো যে সেই সমাজ বিজ্ঞানেও কিন্তু সমাজ বিজ্ঞানৰ সহায় অবিহনে অৰ্থনীতি বহু দূৰলৈ যাব নোৱাৰে যিহেতু অৰ্থনীতি সমাজত লোকসকলৰ কাৰণে হৈছে সেই লোকসকলৰ যদি আমি তেওঁলোকৰ কথা আমি নাজানি আমি যদি আগবাঢ়ি যাওঁ আমাৰ কেনেকে আমি উন্নত কৰিব পাৰিম এতিয়া আমি যদি চাওঁ একেদৰে সমাজ বিজ্ঞান অৰ্থনীতিৰ পৰা সহায় লয় অৰ্থনীতি সমাজ বিজ্ঞানৰ জ্ঞান বহু পৰিমাণে সমৃদ্ধ কৰে এটা অৰ্থনৈতিক কাৰক সামাজিক জীৱনৰ প্ৰতিটো দিশ বহু পৰিমাণে প্ৰভাৱিত কৰে অৰ্থনৈতিক সমাজ বিজ্ঞানৰ এটা অংশ সেয়ে অৰ্থনৈতিক সহায়ত অবিহনে সমাজ বিজ্ঞানক সঠিকভাৱে বুজিবলৈ টান আমি এটাও দেখিছো সমাজ বিজ্ঞানেও যেহেতু লয় কেনেকৈ লয় কাৰণ কি আমি যদি সমাজ এখনৰ
বিভিন্ন দিশৰ বিষয়ে আমি যদি অধ্যয়ন কৰোঁ আমি দেখিম কি সেই সমাজ বিজ্ঞানে অৰ্থনীতিবিদৰ পৰা বহু পৰিমাণে সহায় লয় অৰ্থনীতিৰ পৰা সহায় লয় সেই ইকনমিকেলি যিবিলাক সমাজ ষ্ট্ৰং সেই সমাজসমূহে কিন্তু বহু ক্ষেত্ৰত বহু আমাক দিশসমূহৰ বিষয়ে জনায় যিসমূহ ছ'চাইটি ধৰি লওক ইকনমিকেলি ভাৱে ষ্ট্ৰং নাই বা ইকনমিকেলি উইক এই ছ'চাইটিত কিন্তু বহুখিনি আমি দিশ অধ্যয়ন কৰি বহুখিনি কথা আমাক কয় আমি কাৰণে সেইটোৰ লগত যদি সেই দিশৰ পৰা চাওঁ আমি দেখিম দুটাৰ লগত সম্পৰ্ক আছে অৰ্থনৈতিক ক্ষেত্ৰত জ্ঞান আৰু গৱেষণাই সমাজ বিজ্ঞানক যথেষ্ট অৰিহণা যোগায় আমি অৰ্থনৈতিক ক্ষেত্ৰতো দেখিছোঁ যেতিয়া সমাজ বিজ্ঞানে যেতিয়া অৰ্থনৈতিক দিশটো অধ্যয়ন কৰিব তেতিয়া সেই সমাজখনৰ বহু কথা তথ্য কিন্তু আহি যায় যেতিয়া সেই সমাজখনৰ কিমান আয় কিমানখিনি ইনকাম কিমানখিনি নিবনুৱা আছে সেই যেতিয়া আমি সেইবিলাক দিশসমূহ অধ্যয়ন কৰিম তেতিয়া অট'মেটিকেলি আমাৰ সমাজখনো কিমান দূৰ আগবাঢ়িছে সমাজখনৰ লোকসকল কিমানখিনি আগবঢ়া সেইখিনি গোটেইখিনি আমি জানিব পাৰিম যৌতুক আত্মহত্যা আৰু আদি সামাজিক সমস্যা সমাধানৰ বাবে সমাজ বিজ্ঞানে অৰ্থনীতিৰ পৰা সহায় লয় যেনে এনে বহু সমস্যা যেনে যৌতুক আৰু লগত আত্মহত্যা সমাধান পইচাৰ কাৰণে এইবিলাক কিন্তু আমি দেখিম এই সামাজিক সমস্যা দূৰ কৰাৰ কাৰণে কিন্তু অৰ্থনৈতিক দিশটো অধ্যয়ন কৰিলে সেই সমাজখনৰ অৰ্থনৈতিক দিশটো যে আমি চালি জাৰি চাওঁ যিখিনি সমাজত এইবিলাক ঘটনা হৈ আছে বেছিকে তেতিয়া আমি সেই সমস্যাসমূহ দূৰ কৰিবলৈ কিন্তু আমি বহু পৰিমাণে আমি সক্ষম হৈ যাম যেনে মাৰ্ক্সে মতে অৰ্থনৈতিক সম্পৰ্কই সমাজৰ ভেটি গঠন কৰে আমাৰ সামাজিক জীৱনৰ প্ৰতিটো দিশতে অৰ্থনৈতিক কাৰক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে মাৰ্ক্সে সেনেকৈ কৈছে যে আমাৰ জীৱনত আমাৰ লাইফত ইকনমিৰ বহুত ভূমিকা আছে আমি যি সমাজত বসবাস কৰোঁ সেই সামাজিক প্ৰত্যেকটো দিশতে আৰু প্ৰতিদিনেই কিন্তু আমি আমাৰ অৰ্থনীতিৰ লগত জড়িত হৈ আছো যিসকল লোক ধৰি লওক ইকনমিকেলি তেওঁলোকে খুব ষ্ট্ৰং তেওঁলোকৰ হয়তো লাইফষ্টাইল বেলেগ হ'ব তেওঁলোকৰ বহুখিনি দিশত তেওঁলোকে হয়তো বহুখিনি কাম কৰিব পাৰিব নাইবা যিসমূহ লোক অৰ্থনৈতিকভাৱে পিছপৰা তেওঁলোকে হয়তো কিছু কাম তেওঁলোকে কৰিবৰ পৰা বিৰত হৈছে নাইবা তেওঁলোকৰ হয়তো লাইফষ্টাইলটো খুবেই কষ্টকৰ এইটো নহয় কি তেওঁলোক কেতিয়াও ছাকচেছ নহ'ব হ'ব কিন্তু তেওঁলোকে এটা খুব কঠিন ৰাস্তাৰে যাব লাগিব এইকাৰণে আমি সামাজিক জীৱনৰ প্ৰতিটো দিশৰ বিষয়ে অধ্যয়ন কৰিব পাৰিম আমি সেইসমূহৰ বিষয়ে যদি অধ্যয়ন কৰোঁ অৰ্থনৈতিক দিশসমূহ যদি অধ্যয়ন কৰোঁ তেতিয়া আমি সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰিব পাৰিম আৰু লগতে বিভিন্ন সমস্যাসমূহ লগতে সম্পৰ্কই সমাজৰ ভেটি বুলি যিহেতু ক'লে তাৰ লগতে কিন্তু এই সমস্যাসমূহে কিন্তু আমাক বহুখিনি আমাক জ্ঞানো দিয়ে যেনেকৈ আমি চালো অৰ্থনৈতিক দিশটো আমি অধ্যয়ন কৰাৰ লগে লগে আমি এই সমাজখনৰ বিভিন্ন সমস্যাৰ কথা অধ্যয়ন কৰিলো সমস্যাসমূহ আমাৰ চকুৰ আগত আহি গ'ল স্পষ্টভাৱে যেনে কিছুমান সমাজত ধৰি লওক তেওঁলোকৰ মাজত মানে চুৰ ডকাইতি খুবেই হৈ আছে সেইখিনি লোকসকলৰ মাজত কি কাৰণে হৈছে সমস্যাটো আমি মানে গুৰিটো জানিব হ'লে আমি কিন্তু অৰ্থনৈতিক দিশটোৰ পৰাও চাব লাগিব নাইবা সেই সমাজত ধৰি লওক খুবেই এনেকুৱা ধৰণৰ ক্ৰাইম হৈ আছে বিভিন্ন ধৰণৰ ক্ৰাইম হৈ আছে কি কাৰণে হৈছে আমি যদি সেই দিশটো চাব যাওঁ তেতিয়া আমি কিন্তু অৰ্থনৈতিক দিশৰ পৰা আমি চাব লাগিব অকল অন্য দিশৰ পৰা চোৱাৰ লগতে সেই দিশটো আমি যদি অধ্যয়ন কৰি চাওঁ তেতিয়া আমি গম পাম কি লোকসকল যি তাৰ দেখা চাম তেওঁলোকে বহুখিনি নিবনুৱা হৈ আছে তেওঁলোকৰ মাজত অৰ্থৰ বহুখিনি পৰিমাণে দিগদাৰ হৈছে তেওঁলোকৰ ইকনমিকেলি বহুত বেয়া সেইকাৰণে সেনেকুৱা ধৰণৰ কামৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ গৈছে সেইটো এটা আমি কাৰণ হিচাপে আমি অধ্যয়ন কৰিব পাৰিম সেইদৰে আমি দেখিছো কি ৱেবাৰ দুৰ্খেমে আদি সমাজ বিজ্ঞানীসকলে সামাজিক সম্পৰ্কৰ বিশ্লেষণৰ অৰ্থনৈতিক সহায় লয় বুলি কৈছে আমি যেনেকৈ দুৰ্খেম আৰু লগতে মেক্স ৱেবাৰে আমি দেখিছো তেওঁলোকে কৈছে যে আমি সামাজিক সম্পৰ্কৰ যদি আমি কথা ক'বলৈ যাওঁ সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু অৰ্থনীতিয়ে সহায় লয় অৰ্থনীতি কেনেকৈ সহায় লয় যেনেকৈ আমি দেখিছো কিছুমান পৰিয়ালতে আমি উদাহৰণ চালো কি তেওঁলোকৰ হয়তো এনেকুৱা কিছুমান মেম্বাৰ আছে তেওঁলোকৰ হয়তো ইনকাম কম সেইকাৰণে হয়তো ইনকাম কমৰ কাৰণে তেওঁলোকৰ মাজত সেই ৰিলেশ্যনটো তেওঁলোকে ইমান ভাল নাপাব পাৰে কিন্তু সেই ইনকামটো ডিটাৰমাইনিং ফেক্টৰ হৈ যায় বহু ক্ষেত্ৰত যাৰ পইচা পাতিৰ ক্ষেত্ৰত তেওঁলোকে খুবেই ষ্ট্ৰং তেতিয়া তেওঁলোকৰ হয়তো সেই সম্পৰ্কটো খুব ঘনিষ্ঠ হ'ব নাইবা এনেকুৱা ক্ষেত্ৰতো আমি দেখিছো যেতিয়া প্ৰপাৰ্টি যেতিয়া দিয়া যায় সম্পত্তি যেতিয়া এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ হস্তান্তৰ কৰা যায় তেতিয়া আমি দেখিছো কি এই অৰ্থনীতিৰ দিশটোৱে কিন্তু সম্পৰ্কৰ ৰিলেশ্যনটো আমাক বুজায় কাৰণ কি বাপেকে নিজৰ সম্পত্তি পুতেকক দিব পুতেকক নিদি তেওঁ সেই সম্পত্তি বেলেগক নিদিয়ে পটককে কিয় দিছে কাৰণ কি তেওঁলোকৰ ৰিলেশ্যনটো ডাইৰেক্ট ৰিলেশ্যন
তেওঁ পুতেকক দিব হয়তো পুতেক নাই কাৰণ ল'ৰা-ছোৱালী নাথাকিলে হয়তো সেই সম্পত্তি মানুহজনে বেলেগক দিব পাৰে কিন্তু তেওঁ প্ৰথমতে ডাইৰেক্ট ৰিলেশ্যন থকা মানুহকে দিব সেইকাৰণে আমি দেখিছো কি যদি আমি অৰ্থনৈতিক দিশৰ পৰা চাওঁ অৰ্থনৈতিক দিশে কিন্তু সামাজিক সম্পৰ্ক আমাৰ বহু ক্ষেত্ৰত কিন্তু আমাক ইয়াত জনাত সহায় কৰে এতিয়া আৰু এটা আমাৰ পইণ্ট আছে সমাজ বিজ্ঞান অৰ্থনীতিৰ মাজত পাৰ্থক্য কি কি আছে পাৰ্থক্যৰ কথা আমি অলপ জানি লওঁ সমাজ বিজ্ঞানে সমাজৰ বিজ্ঞান সম্পৰ্কে আলোচনা কৰে সামাজিক বিজ্ঞানৰ সামাজিক দিশৰ পৰা অধ্যয়ন কৰে সমাজ বিজ্ঞানে আমাৰ সমাজৰ বিভিন্ন সামাজিক দিশসমূহ আলোচনা কৰে আৰু আনহাতে অৰ্থনীতি হৈছে ধন সম্পত্তি আৰু বিজ্ঞান বুলি ক'ব পাৰ আৰু মান হিউম্যান নিডছৰ ওপৰত বিজ্ঞান বুলি ক'ব পাৰ ধন সম্পত্তি আমাৰ যি হিউম্যান ওয়ান্টস হিউম্যান নিডছ সেইখিনি বিজ্ঞান বুলি আমি ক'ব পাৰো সমাজ বিজ্ঞানে বহু কম বয়সীয়া বিজ্ঞান যাৰ উৎপত্তি অতি শেহতীয়া আনহাতে অৰ্থনীতি তুলনামূলকভাৱে পুৰণা বিজ্ঞান সমাজ বিজ্ঞানৰ উৎপত্তি একেবাৰে কম সময়তে হৈছে কিন্তু অৰ্থনীতিৰ যিটো বিজ্ঞান সেই ইকনমিকৰ যিটো হিষ্ট্ৰী আমি যদি চাওঁ সেই হিষ্ট্ৰীটো খুবেই ডাঙৰ সমাজ বিজ্ঞান এক বিস্তৃত বিজ্ঞান আনহাতে অৰ্থনীতি হৈছে কনক্ৰিট আমি যদি চাবলৈ যাওঁ সমাজ বিজ্ঞান হৈছে এক বহল অৰ্থৰ বিজ্ঞান তেওঁ আমি সমাজৰ এটা দিশ বুলি চালি বিভিন্ন দিশসমূহ আহিছে কিন্তু অৰ্থনীতিৰ দিশটো চালে আমাৰ হয়তো সেই এৰিয়াটো হয়তো কম হ'ব সেই এৰিয়াটো এটা লিমিটেড এৰিয়াৰ ভিতৰত আহি যাব তাৰ লগত নেক্সট পইণ্টটো সমাজ বিজ্ঞান এক সাধাৰণ সমাজ বিজ্ঞান বুলি ক'ব এটা সাধাৰণ সমাজ বিজ্ঞান আনহাতে অৰ্থনীতি হৈছে এক বিশেষ সমাজৰ বিজ্ঞান সমাজ বিজ্ঞানে এক সাধাৰণ সমাজৰ যে নৰ্মেল সোসাইটিৰ কথা আমি অধ্যয়ন কৰিলো তেতিয়া আমি সমাজ বিজ্ঞানৰ কথা অধ্যয়ন সহায় ললো কিন্তু যদি আমি অৰ্থনীতিৰ দিশটো চাওঁ তেতিয়া কিন্তু আমি এটা স্পেশাল এৰিয়াহে চোৱা যায় সমাজ বিজ্ঞানে সোসাইটি এজ এ হোল কৰি থৈ দিব সমাজখনৰ গোটেই দিশটো চাই থৈ দিব কিন্তু অৰ্থনৈতিক দিশটো যদি আমি চাবলৈ যাওঁ তেতিয়া কিন্তু আমি এটা পাৰ্টিকুলাৰ সেই এৰিয়াহে চাম আমি এটা নিৰ্দিষ্ট দিশহে আমি অধ্যয়ন কৰি চাম ইয়াতে তেতিয়া তাৰ এৰিয়াটো স্পেসিফিক হৈ যাব সমাজ বিজ্ঞানে মানুহৰ সামাজিক কাৰ্যকলাপৰ সৈতে জড়িত আনহাতে অৰ্থনীতি মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত সমাজ বিজ্ঞানে আমাৰ সমাজৰ যি কাৰ্যকলাপ হেতু সামাজিক কাৰ্যকলাপ সোসাইটিৰ মানুহৰ সমাজত যিখিনি কাম থাকে সেই ওয়াৰ্কখিনিৰ লগত জড়িত কিন্তু অৰ্থনীতি হৈছে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্যকলাপ কি আছে আমাৰ যেনে তেওঁ সমাজৰ লোকসকলে তেওঁলোকে জীয়াই থাকিবলৈ কি কৰ্ম কৰে কি তেওঁলোকৰ জীৱিকা কি হ'ব হয় সেইখিনি দিশসমূহৰ ওপৰত বেছি গুৰুত্ব দিয়ে সমাজ বিজ্ঞানে সমাজৰ বিজ্ঞানৰ অধ্যয়ন একক হিচাপে অধ্যয়ন কৰা হয় আনহাতে অৰ্থনীতি মানুহৰ অধ্যয়ন একক হিচাপে অধ্যয়ন কৰে ইয়াতে কি কৰে সমাজ বিজ্ঞানে সমাজক মানে বেছিকে গুৰুত্ব দিয়ে একক হিচাপে অধ্যয়ন কৰে ইয়াত অৰ্থনীতি কি কৰে অৰ্থনীতি বিজ্ঞানহে একক কৰি অধ্যয়ন কৰে তাৰ লগতে আমি অন্য পাৰ্থক্যও আছে সমাজ বিজ্ঞান অৰ্থনীতি দুইটাৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা পদ্ধতি আৰু কৌশলো কিন্তু বেলেগ যোনটো আমাৰ টেকনিক ইউজ কৰিব যোনটো অধ্যয়নৰ কাৰণে সমাজ বিজ্ঞান আৰু নাইবা অৰ্থনীতিত সেই পাৰ্থক্য সেই টেকনিক সমূহৰ মাজতো কিন্তু যথেষ্ট পাৰ্থক্য আছে সেই টেকনিক সমূহ কেতিয়াও একেই নহয় এতিয়া আমি যদি বিভিন্ন ধাৰণা সমূহ দেখিম বিভিন্ন সমাজ বিজ্ঞানৰ দ্বাৰা বিভিন্ন সংজ্ঞা আৰু অৰ্থনৈতিক সৈতে তেওঁলোকৰ সম্পৰ্কৰ যদি আমি চাওঁ তেতিয়া দেখিম কি আমি বহু ক্ষেত্ৰত বহু সমাজ বিজ্ঞানে তেওঁলোকে এটো স্পষ্ট কৰিছে কি অৰ্থনীতিৰ সহায় অৰ্থনীতিবিদৰ সহায় তেওঁলোকৰ খুবেই দৰকাৰ যে সমাজখনৰ বিষয়ে জানিবলৈ আমি অৰ্থনৈতিক দিশটো গুৰুত্ব দিব লাগিব এই কাৰণ সেই গুৰুত্বটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো ঠিক তেনেদৰে সমাজ বিজ্ঞানীসকলে বহু ক্ষেত্ৰত দেখিছো তেওঁলোকে অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে অৰ্থনীতিকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সমাজ বিজ্ঞানীসকলে সমাজখনৰ লগত যে অৰ্থনীতিৰ যে সম্পৰ্কটো জড়িত হৈ আছে সেইটোৰ ওপৰত গুৰুত্ব দিছে অৰ্থনৈতিক জ্ঞান সেই শাখাৰ হিচাপে সংজ্ঞাত কৰা হৈছে যিয়ে মানৱ জীৱনৰ সকলো অৰ্থনৈতিক দিশসমূহ বিষয়ে আলোচনা কৰে তেওঁৰ লগত সেই সেৱা উৎপাদন বিতৰণ সেই গোটেইসমূহ দিশ কিন্তু অধ্যয়ন কৰে এতিয়া যদি আমি সেই চিন্তাবিদসকলৰ যদি আমি কথা আলোচনা কৰি চাওঁ আমি পাম যে
পিগি গৌড়েৰ মতে অৰ্থনীতি সমাজৰ কল্যাণৰ এক অংশটো অধ্যয়ন কৰে যিটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধনৰ জোখৰ ৰদৰ সৈতে সম্পৰ্ক অৰ্থ জানিব পাৰি আমি যদি পিগি গৌড়েৰ মতে আমি চাওঁ তেওঁ কৈছে অৰ্থনীতি মানে সমাজৰ কল্যাণৰ সেই অংশটো অধ্যয়ন কৰে যোনটো অংশটো আমি অৰ্থনীতিৰ ৰদৰ জৰিয়তে আমি মানে চালি জাৰি চাওঁ তাৰমানে এইটো কথা তেওঁ ক'ব খুজিছে তেওঁ চিন্তাবিদজনে এইটো কথা ক'ব খুজিছে যে আমি যদি এখন ইকনমিক্যালি যদি সাইডৰ পৰা চাওঁ আমি from the economic point of view যদি আমি চাওঁ সমাজখন তেতিয়া আমি সমাজখনক এই ইকনমিক ৰডতহে আমি জুখিম সেই ইকনমি যি চাবিকাঠি তাৰহে আমি সেই চাবিকাঠিৰ দিশৰ পৰাই আমি চাম এই চাবিকাঠিৰ জৰিয়তে সেই সমাজখননো কিমানখিনি পৰিৱৰ্তন আহিছে কিমানখিনি চেঞ্জেছ আহিছে সেই দিশটোৰ পৰাহে আমি অধ্যয়ন কৰি চাম সেইটো কথা তেওঁ কৈছে ইয়াত ব্যক্তিবাদী প্ৰয়োজন আৰু উদ্যোগ লোৱাৰ পৰিৱৰ্তে তেওঁ সামগ্ৰীবাদৰ সমাজখনৰ লৈ চিন্তা আৰু যিটো সমাজ বিজ্ঞানৰ বিষয়ৰ আধাৰ ইয়াত তেওঁ মতামত দিছে যে অৰ্থনৈতিক ক্ষেত্ৰত সম্পদ উপস্থিতিৰ বাবে সামাজিক সম্পৰ্ক গঢ় লৈ উঠে তেওঁ এইটো কথা কৈছে ইয়াত কি সমাজ এখনত আমি অৰ্থনৈতিক ক্ষেত্ৰত সম্পদৰ উপস্থিতিৰ বাবেহে আমি সেইখন সমাজত সামাজিক সম্পৰ্ক গঢ় লৈ উঠে এই সম্পদৰ জৰিয়তে কিন্তু এই সমাজখনৰ সম্পৰ্ক গঢ় লৈ উঠে কৈছে তেওঁ সেইটো দিশটো কৈছে আমি চাওঁ এনেকৈ বহু ক্ষেত্ৰত উদাহৰণ আমি দেখিম যে সমাজখনত সম্পদৰ লগত কিন্তু জড়িত হৈ আছে সম্পদৰ লগত এজন লোকৰ নাম জড়িত হৈ আছে মাটিৰ ক্ষেত্ৰতে ক'লো মাটিৰ লগত এজন মানুহৰ নাম জড়িত হৈ আছে সেই মাটিত যে ঘৰ বনাইছে সেই ঘৰৰ লগত গৈ পৰিয়ালটো নাইবা সেই চুবুৰীটো য'ত সেই জাগাখিনিত বসবাস কৰে সেই মানুহখিনি জড়িত হৈ আছে আৰু সেনেকে আমি সেই দিশৰ পৰা চালে আমি দেখিম কি ইটোৱে অৰ্থনৈতিক দ্বাৰা প্ৰদান কৰা আমি যদি চাওঁ অৰ্থনীতিবিদসকলে যোনটো কৈছে সমাজ বিজ্ঞানৰ লগত কিন্তু বহু সম্পৰ্ক আছে এতিয়া মিলে এনো কি কৈছে মিলে কৈছে অৰ্থনৈতিক বিষয়টো সামাজিক প্ৰেক্ষাপটত সংজ্ঞাত কৰিছে যি বিজ্ঞানে সমাজৰ এক পৰিঘটনা নিয়মবোৰ অনুসন্ধান কৰে যিবোৰ সম্পদ উৎপাদনৰ বাবে মানৱ জাতিৰ উপযুক্ত কাৰ্যকলাপৰ পৰা উদ্ভৱ হয় ইয়াৰ দূৰলৈ পৰিঘটনাৰ আন কোনো বাস্তৱৰ পিছত লগত পৰিঘটনা নহয় স্পষ্টভাৱে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত সমাজৰ প্ৰভাৱ ধাৰণাটো ওপৰত সংজ্ঞাত আৰু সমাজৰ প্ৰচলিত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ সেইটো কথা কৈছে কি আমাৰ সমাজত যিখিনি পৰিঘটনা আছে পৰিঘটনাৰ লগত কিন্তু আমাৰ সমাজৰ বহুত দিশখিনি জড়িত হৈ আছে অৰ্থনৈতিক দিশটোৰ পৰিৱৰ্তনৰ লগত সমাজৰ দিশসমূহ জড়িত হৈ আছে সমাজত যেনে ধৰণৰ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ লগত কিন্তু অৰ্থনৈতিক দিশ জড়িত আছে আৰু অৰ্থনৈতিক দিশ যেতিয়া পৰিৱৰ্তন হ'ব সমাজখনত পৰিৱৰ্তন হ'বই যিমানে অৰ্থনৈতিকভাৱে সবল হ'ব সমাজখনত হয়তো বহুখিনি পৰিৱৰ্তন আহিব যে নিউ ক্লাসিক্যাল ইকনমিক্স সকলে তেওঁ কি কৈছে তেওঁলোকে কৈছে কি অৰ্থনীতি হৈছে জীৱনৰ সাধাৰণ ব্যৱসায়ত মানৱ জাতিৰ অধ্যয়ন ই ব্যক্তিগত আৰু সামাজিক কাৰ্যৰ এক অংশ পৰীক্ষা কৰে যিটো মংগলৰ বাবে বস্তুগত প্ৰয়োজনীয়তাৰ ব্যৱহাৰ আৰু লাভৰ সৈতে অতি ঘনিষ্ঠ জড়িত ইয়াৰ পৰা দেখা যায় যে অৰ্থনীতি মানুহৰ অধ্যয়নৰ প্ৰতি চিন্তা আৰু সামাজিক পৰিৱেশত তেওঁলোকৰ কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰাৰ অৰ্থাৎ সামাজিক ব্যৱস্থাত মানুহৰ কাৰ্যকলাপৰ বিষয় অধ্যয়ন কৰে আমি দেখিছো তেওঁ সেইটো কথা কৈছে কি এই নোবেল ক্লাসিক্যাল ইকনমিক্স সকলে তেওঁলোকে এইটো কথা কৈছে কি সমাজৰ যি সামাজিক ব্যৱস্থা কিহৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ ওপৰত জড়িত সেই কাৰ্যকলাপৰ বিষয় অধ্যয়ন কৰে এজন লোকসকলে যিসকল লোকসকল এখন সমাজত বসবাস কৰে সেই লোকসকলৰ সামাজিক কাৰ্যকলাপ তেওঁলোকৰ কিহৰ ওপৰত জড়িত থাকিব তেওঁলোকৰ ইকনমিৰ ওপৰত জড়িত থাকিব তেওঁলোকে কিমানখিনি কাম কৰিছে সমাজৰ কাৰণে কিমানখিনি তেওঁলোকে সমাজৰ কাৰণে কিমানখিনি কন্ট্ৰিবিউট কৰিছে সেই কন্ট্ৰিবিউট কৰাৰ কাৰণে অৰ্থৰ প্ৰয়োজন হ'ব সেই কন্ট্ৰিবিউচনৰ লগতে তেওঁলোকৰ যিখিনি এটা মৰ্যাদাৰ জড়িত হৈ আছে তেওঁলোকৰ সেই কন্ট্ৰিবিউচন লগে সমাজ জড়িত হৈ আছে তাৰ লগতে মেক্স ৱেবাৰে সমাজ বিজ্ঞানৰ সংজ্ঞা দিছে যি বিজ্ঞানে সমাজৰ ক্ৰিয়াৰ ব্যাখ্যামূলক বুজিবলৈ চেষ্টা কৰে য'ত ইয়াৰ কাৰণ আৰু প্ৰভাৱ আকস্মিক ব্যাখ্যাত উপনীত হয় ইয়াত কাৰণ আৰু প্ৰভাৱ নীতিৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছে তেওঁ কৈছে আমাৰ সমাজত যি প্ৰভাৱ নীতি আছে সেই নীতিৰ ওপৰত তেওঁ কৈছে সেই নীতিসমূহেনো আমাৰ জীৱনত কি প্ৰভাৱ পেলায় সেই নীতিসমূহৰ বিষয়ে কৈছে ইয়াত কাৰণ আৰু প্ৰভাৱ নীতিৰ বিষয়ে আলোচনা কৰিছে যিটো সাধাৰণ বিভিন্ন নীতিৰ পোৱা যায় বিভিন্ন কাৰণত সমাজত বিভিন্ন প্ৰভাৱ পেলায় উদাহৰণস্বৰূপে
ফৰাচী বিপ্লৱৰ কাৰণে সাধাৰণ মানুহৰ সন্মুখীন হোৱা নিসংগতা আৰু অন্যায়ৰ ফলত অৰ্থনৈতিক কল্যাণৰ দুৰ্বলতা আৰু লগতে ধাৰণাৰ অংকুৰণ কৰা মানুহৰ ভুগিবলগীয়া সকলো বিষয়ে আলোচনা কৰিছে তেওঁ আমি যেনেকৈ উদাহৰণ স্বৰূপে আমি দেখিলো সমাজখনত যেতিয়া কিবা এটা পৰিঘটনা হৈ যায় সেই পৰিঘটনাখিনি কিন্তু তেওঁ আমাৰ সমাজত সব সাইডৰ পৰা এফেক্ট কৰে এতিয়া যুদ্ধ বিগ্ৰহে আমি কলো নাইবা কিবা ঘটনা ঘটি গল নাইবা নেচাৰেলি কিবা এটা ঘটনা হল সেই ঘটনাটোৱে আমাৰ অৰ্থনৈতিক দিশটো বহু পৰিমাণে তুলকীয়া কৰি দিয়ে যেতিয়া সেই দিশটোৱে অৰ্থনৈতিকভাৱে আমাক দুৰ্বল কৰি দিয়ে তেতিয়া কিন্তু সমাজত বহু ক্ষেত্ৰত বিবিচাৰ হয় ইকাৰণে সমাজৰ যিকোনো ঘটনাৰ লগত কিন্তু অৰ্থনীতি জড়িত হৈ আছে আৰু সেই অৰ্থনীতিৰ লগত কিন্তু মানৱৰ জীৱন জড়িত হৈ আছে আমি দেখিছো কি অৰ্থনীতিৰ মাজত অৰ্থনীতি আৰু যি সমাজ বিজ্ঞানৰ সাদৃশ্য এই সাদৃশ্যৰ মাজত আমি দেখিছো কি বহু পৰিমাণে হয়তো পাৰ্থক্যও থাকিব পাৰে কিন্তু এই পাৰ্থক্য যে একেবাৰে বেলেগ হ'ব সেনেকুৱা আমি কেতিয়াও ক'ব নোৱাৰো তাৰ পিছত এতিয়া সমাজ বিজ্ঞান উপশাখা হিচাপে অৰ্থনৈতিক সমাজ বিজ্ঞান আৰু অৰ্থনীতি দুইটাৰ সম্পৰ্কীয় সাধাৰণ সমস্যাসমূহ আমি আলোচনা কৰিম তাৰ আগত সমাজ বিজ্ঞান উপশাখা হিচাপে অৰ্থনৈতিক সমাজ বিজ্ঞাননো কি সেই বিষয়ে আমি জানিলো সমাজ বিজ্ঞান আৰু অৰ্থনীতি দুইটাৰ মাজত বিজ্ঞান শাখা যিয়ে সামগ্ৰিক মানৱ বিকাশৰ অধ্যয়নৰ ওপৰত জড়িত দিয়ে এই অৰ্থনৈতিক সমাজ বিজ্ঞানে সমাজত যি লোকসকল বসবাস কৰে যি মানৱ জাতি সেই মানৱ জাতিৰ বিকাশৰ লগত জড়িত অধ্যয়নৰ লগত জড়িত সেই মানৱ জাতি কেনেকৈ বিকাশ কৰিব পাৰে কেনেকৈ পৰিৱৰ্তন আনিব পাৰে কাৰণ কি আমি দেখিছো সমাজৰ লগত অৰ্থনীতি জড়িত আৰু অৰ্থনীতিৰ লগত সমাজ জড়িত যদি এই কাৰণে আমি যদি অৰ্থনৈতিক সমাজ বিজ্ঞান যদি আমি সেনেকৈ চাওঁ দুটা আমি কনসেপ্ট জোৰা লগাই আমি চাওঁ তেতিয়া আমি আমি হেতু সেনেকৈ ভাবিব লাগিব যে সামগ্ৰিক মানৱ বিকাশৰ বিষয় অধ্যয়ন কৰে সমাজ বিজ্ঞানে আৰু অৰ্থনীতি দুইটাৰ নিজে নিজে আগ্ৰহ ক্ষেত্ৰত অধ্যয়নৰ বাবে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰে অৰ্থনীতি আৰু সমাজ বিজ্ঞানে তেওঁলোকৰ অধ্যয়নৰ বাবে ইটোৰ সিটোৰ হ'ব নিৰ্ভৰশীল এই নিৰ্ভৰশীলৰ কথা মই আগতো আলোচনা কৰিছো মূলতঃ অৰ্থনৈতিক সমাজ বিজ্ঞানে সমাজত যিখিনি বিভিন্ন সমস্যাৰ লগত যিখিনি জড়িত হৈ আছে সেই লোকসকল সমাধান কৰাৰ লগতে সমাজত যাতে এক সুস্থিৰ পৰিৱেশ বিৰাজ কৰে তাৰ কাৰণে সদায় প্ৰয়াস কৰি আহিছে এতিয়া আমি অন্য দিশসমূহ আৰু চাই লওঁ তাৰ লগত আমি এটো দেখিছো কি বিভিন্ন যি পাৰ্থক্যসমূহ সেই পাৰ্থক্যৰ কাৰণেও কিন্তু সমাজত বহু পৰিমাণে আহিব পাৰে ডিফাৰেন্স আহিব পাৰে এই পাৰ্থক্যসমূহ আৰুনো কি কিছু পাৰ্থক্যৰ লগত মই ক'বলৈ থাকি গ'ল সেই পাৰ্থক্যসমূহ আমি চাই লওঁ সমাজ বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞানৰ সমাজ বিজ্ঞান মূলতঃ সমাজ বিজ্ঞান যদিও কৈছে কিন্তু অৰ্থনৈতিক দিশৰ পৰা যদি আমি চাওঁ অৰ্থনৈতিক দিশৰ পৰা চাব গ'লে আমি দেখিম কি দুটাৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক খুবেই গভীৰ কাৰণ কি সেই সম্পৰ্কৰ আধাৰতে কিন্তু আমাৰ এখন সমাজৰ অস্তিত্ব ৰৈ আছে সমাজ বিজ্ঞান আৰু অৰ্থনীতি দুইটাৰ সমাজৰ বিজ্ঞান হিচাপে কৈছে কাৰণ কি সমাজখন যেতিয়া এখন সমাজৰ উন্নতি আমি কামনা কৰিছো সেই সমাজখনৰ উন্নতি কামনা কৰাৰ কাৰণে এই সমাজখনৰ যাতে লোকসকলে আগবাঢ়ি যাব পাৰে সেই আগবাঢ়ি যোৱাৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব আমি সদায় তাৰ লগতে আমি দেখিম কি অৰ্থনীতি ব্যক্তিৰ ব্যক্তিগত কল্যাণৰ প্ৰতি চিন্তা কৰে অৰ্থনীতি যেতিয়া প্ৰতিটো চিন্তাৰ পাছতে কিন্তু সাধাৰণ কল্যাণৰ ভিত্তিত হয় উমৈহতীয়া কল্যাণৰ লাভৰ বাবে অৰ্থনৈতিক সমাজ বিজ্ঞানৰ সৃষ্টি হৈছে অৰ্থনৈতিক সমাজ বিজ্ঞানে উমৈহতীয়া কল্যাণৰ ওপৰত গুৰুত্ব দিয়ে যাতে মানৱ জাতিৰ উমৈহতীয়া কল্যাণ হয় তেওঁলোকৰ মাজত যাতে উমৈহতীয়া কল্যাণ থাকে লোকসকলৰ মাজত কোনো সমস্যা নাথাকে অৰ্থনৈতিক দিশৰ কাৰণে যিখিনি সমস্যা হ'ব পাৰে সেইখিনি কল্যাণৰ কাৰণে তেওঁলোকে সদায় প্ৰয়াস কৰি আহিছে সকলো সমাজৰ বিজ্ঞানৰ পৰা বেছিভাগে সমাজ বিজ্ঞানৰ পৰা সহায় লয় নিজৰ বাবে বা বহু ক্ষেত্ৰত অৰ্থনৈতিক সমাজ বিজ্ঞানৰ সহায় লয় আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰে এই নিৰ্ভৰৰ কাৰণে কিন্তু আমি কেতিয়াবা সেই কনসেপ্টৰ কথা আমি ক'ব লাগিব অৰ্থনৈতিক সমাজ বিজ্ঞানে সমাজখনত সুস্থিৰভাৱে চলিবলৈ বিভিন্ন দিশসমূহ আলোচনা কৰে আৰু মূলতঃ সমাজ বিজ্ঞানৰ মূলতঃ সমাজৰ আৰু বিভিন্ন দিশসমূহ যিসমূহ দিশৰ কাৰণে হয়তো সমস্যা হ'ব পাৰে সেই সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰে আমি দেখিছো সমাজত যিখন বিভিন্ন সমস্যা হৈ থাকিব পাৰে এই সমস্যা হয়তো এক পক্ষৰ পৰা আমি চালে নহব আমি বহু পক্ষৰ পৰা চালে আমি দেখিম কিন্তু তাৰ মেইন কিন্তু যোনটো ৰুট সেইটো কিন্তু অৰ্থনীতিৰ কাৰণে হৈছে অৰ্থনীতিৰ কাৰণে
বহু সমাজত বহু ঘটনা হৈ থাকে এইকাৰণে অৰ্থনৈতিক সমাজ বিজ্ঞানে সমাজত যি প্ৰচলিত যিখিনি সমস্যা সেই সমস্যাখিনি দূৰ কৰাৰ লগতে মানৱ জাতিৰ সৰ্বাংগ বিকাশৰ কাৰণে দূৰ কৰে সমস্যাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহে এতিয়া সমাজ বিজ্ঞান আৰু অৰ্থনীতি দুয়োটাৰ সম্পৰ্কীয় সাধাৰণ সমস্যাসমূহ কি এই সমস্যাসমূহৰ ভিতৰত যদি আমি প্ৰথমটো কলো সেইটো নিবনুৱা সমস্যা নিবনুৱা সমস্যা এটা সাধাৰণ সমস্যা যোনটো অৰ্থনীতি আৰু সমাজ বিজ্ঞানৰ লগত জড়িত হৈ আছে নিবনুৱা সমস্যাই দেশ এখনক বহু পৰিমাণে কঙাল কৰি দিব পাৰে দেশখনৰ যদি আমি ভৱিষ্যত বুলি আমি ক'বলৈ যাওঁ সেই আমাৰ দেশখনৰ ভৱিষ্যত হৈছে নৱপ্ৰজন্ম যদি তেওঁলোকে অৰ্থনৈতিকভাৱে পিছপৰি যায় যদি তেওঁলোকে অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব নোৱাৰে সেই অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব নোৱাৰাৰ কাৰণে তেওঁলোকে বহুখিনি সমস্যা ভুগিব লগা হ'ব পাৰে হয়তো তেওঁলোকে যিখিনি প্ৰাপ্য পাব লগা হয় সেইখিনিৰ পৰা যেতিয়া তেওঁলোকে বঞ্চিত হৈ যাব তেতিয়া তেওঁলোকে কি হ'ব তেওঁলোকৰ মাজত বহু বিবিচাৰ সৃষ্টি হ'ব আৰু তাৰ কাৰণে এটা মেইন সমস্যা হৈছে নিবনুৱা সমস্যাটো যেতিয়া সমাজখনত আমি নিবনুৱা সমস্যা দূৰ কৰিব পাৰিম তেতিয়াই কিন্তু সমাজখনত বহু প্ৰবলেম আমি সলভ কৰিব পাৰিম নিবনুৱা সমস্যাই দেশখনৰ এটা মেইন প্ৰবলেম বুলি ক'ব পাৰিম কাৰণ কি আমি দেশখনত দেখিছো যিমানে সময় যোৱাৰ লগে লগে আমাৰ যিমানে টাইম গৈ আছে দেশখন যিমানে আগবাঢ়ি গৈ আছে তাৰ লগতে কিন্তু সমস্যাবিলাকো হৈ গৈ আছে সমস্যাবিলাক একে সময়ে মানে আগবাঢ়ি গৈ আছে দেশখন আগবাঢ়ি যোৱাৰ লগতে বহু সমস্যা জড়িত হৈ আছে এই নিবনুৱা সমস্যাটো দূৰ কৰিবলৈ আমি দেশখনত চৰকাৰে বহু পৰিমাণে চেষ্টা কৰি আছে তাৰ লগতে কিন্তু যেতিয়া সেই নিবনুৱা সমস্যা দূৰ হ'ব সেই দূৰ হোৱাৰ লগে লগে সমাজখনো কিন্তু উন্নতি হ'ব যেতিয়া এটা জাগাৰ হয়তো সেই লোকসকলে যেতিয়া তেওঁলোকে চাকৰি পাব নাই বা তেওঁলোকে নিবনুৱা হৈ থাকিব নালাগে তেতিয়া আমি দেখিম কি সেই সমাজখন নাই বা সেই সোসাইটিটো আগবাঢ়ি যাব এই সোসাইটি বহু পৰিমাণে হেল্পলেছ নহয় সেই সোসাইটিৰ লোকসকলৰ চিন্তাধাৰা আগবাঢ়ি যাব তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বন হ'ব পাৰিব কিন্তু যেতিয়া সেই সমাজখনত নিবনুৱা সমস্যা দেখা দিব নিবনুৱা সমস্যা দেখা দিয়াৰ কাৰণে এই সমাজখনত বহুখিনি ক্ৰাইম হ'ব পাৰে বহুখিনি ইয়থসকলে যি ডেকা চামসকলে যোনটো তেওঁলোকে বেলেগ দিশৰ হয়তো যাব লাগিব পাৰে এইকাৰণে সেই দেশখনৰ যি সমাজখনৰ অৰ্থনৈতিকভাৱে পিছপৰা সেই দেশখনত কিন্তু নিবনুৱা সমস্যা দেখা যাব মানে যায়ে হৈয়ে আছে এনেকুৱা যিসমূহ দেশ নাইবা ৰাষ্ট্ৰত অৰ্থনৈতিকভাৱে সবল সেই দেশসমূহত কিন্তু নিবনুৱা সমস্যা একেবাৰে কম এইকাৰণে দেশখনৰ নিবনুৱা সমস্যাৰ লগত কিন্তু বহু পৰিমাণে বহু দিশসমূহ জড়িত হৈ আছে এতিয়া নিবনুৱা সমস্যাৰ বহু কাৰণে হ'ব পাৰে কাৰণসমূহ ঢেৰ হ'ব পাৰে জনসংখ্যাৰ কাৰণে হ'ব পাৰে হয়তো উচিত শিক্ষা নোপোৱাৰ কাৰণে হ'ব পাৰে আৰু হয়তো বহু অন্য কাৰণ হ'ব পাৰে এই নিবনুৱা সমস্যা যেতিয়াই দূৰ হ'ব তেতিয়া আমি দেখিম কি বহু পৰিমাণে যিখিনি সমস্যা অন্য সমস্যাও দূৰ হ'ব দেশখনৰ নিবনুৱা সমস্যাৰ কাৰণে আমাৰ দেশত বহু প্ৰবলেম সৃষ্টি হৈছে নিবনুৱা সমস্যাৰ কথা কওঁতে সাধাৰণতে আমি অৰ্থনৈতিক বুলি গণ্য কৰোঁ আমি নিবনুৱা সমস্যাৰ কথা ক'ব গ'লে আমি প্ৰথমতে কওঁ ইকনমিক সাইডটো আমি চাওঁ কিন্তু নিবনুৱা সমস্যা শিপাইলৈ দেখা গ'লে যে আমি সমাজ বিজ্ঞানৰ দিশৰ পৰা চাওঁ যদি সেই যোনটো সেই শিপাডাল কিন্তু সমাজৰ পৰাই বহুখিনি পৰিমাণে লাগি আছে আৰু ইয়াৰ সমানে গুৰুত্বপূৰ্ণ নিবনুৱা সমস্যা অকল অৰ্থনৈতিক দিশৰ পৰা চালে নহ'ব এই সমস্যাটো কিন্তু আমাৰ সোসাইটিৰ লগত ৰিলেটেড আছে কাৰণ কি নিবনুৱা সমস্যাৰ লগত যে লোকসকল জড়িত থাকিব সেই লোকসকলে সমাজত যে বসবাস কৰিব তেওঁলোকৰ মাজত বহুখিনি ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে তেওঁলোকৰ মাজত হয়তো নিজৰ কাৰণে একো কৰিব নোৱাৰাৰ কাৰণে বহুখিনি দুখ হ'ব পাৰে তেওঁলোকে হয়তো বেলেগ এটা দিশত গুচি যাব পাৰে এইকাৰণে সেই নিবনুৱা সমস্যাই অকল অৰ্থনৈতিক দিশৰ পৰা চালে নহ'ব আমি যদি চাওঁ তেতিয়া দেখিম কি এই সামাজিক দিশৰ পৰাও বহুখিনি জড়িত হৈ আছে নিবনুৱা সমস্যা এইকাৰণে এক সামাজিক সমস্যা বুলি ক'ব পাৰোঁ আমি দেখিছোঁ সমাজ বিজ্ঞানীসকলে যুক্তি আগবঢ়াই যে সামাজিক কাৰণসমূহৰ সমানে নিবনুৱা সমস্যাৰ লগত জড়িত কাম কৰা বহুতো আগ্ৰহী সমাজকৰ্মীসকলে সামাজিক সমস্যা বৰ্ণনা কৰিছে তেওঁলোকে ইয়াৰ লগত কৈছে সামাজিক সমস্যা বৰ্ণনাৰ নিবনুৱা সমস্যাৰ কাৰক যেনেকে উৎপাদন যেনেকে সামাজিক মৰ্যাদা হ্ৰাস হ'ব পাৰে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি শৈক্ষিক ক্ষেত্ৰত অসুবিধা হ'ব পাৰে আৰু লগতে ভৌগোলিক নিশ্চিততা নাথাকিব পাৰে সেই কাৰণেও হ'ব পাৰে
আৰু নাইবা সেই উচিত শিক্ষা নাপালে তেওঁলোকে ভাল এডুকেশ্যন পোৱা নাই তাৰ কাৰণে হ'ব পাৰে তাৰ কাৰণে আমি যদি চাওঁ বহুখিনি থাকিব পাৰে তাৰ কাৰণ বহুখিনি হ'ব পাৰে আৰু সেই নিবনুৱা সমস্যা যেতিয়া যিমানে বাঢ়ি যাব তেতিয়াই কিন্তু আমাৰ দেশখন কেতিয়া আগবাঢ়ি নাযাব এই কাৰণে সদায় আমি এমপ্লয়মেন্ট জেনাৰেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে এমপ্লয়মেন্ট জেনাৰেশ্যন কেতিয়া হ'ব যেতিয়া আমাৰ দেশখন অৰ্থনৈতিকভাৱে সবল থাকিব সেইটো কাৰণে আমি সেই দিশৰ পৰা চালে আমি দেখিম কি অৰ্থনৈতিক সমাজ বিজ্ঞানৰ এক মানে গুৰুত্ব সম্পৰ্ক আৰু এক মানে এই সম্পৰ্ক যদি মানে ভাল দিশত যায় ভাল দিশত গ'লে কিন্তু আমাৰ দেশখনত নিবনুৱা সমস্যা দূৰ হৈ যাব এতিয়া নেক্সট আমাৰ যোনটো পইণ্ট হৈছে শিশু শ্ৰমিক এক জটিল সমস্যা বুলি আমি ক'ব পাৰিম কিয় কওঁ কাৰণ কি শিশু শ্ৰমিকৰ কাৰণে আমি সমাজত দেখিছো বহু শিশুৱে হয়তো বাধ্যত পৰি তেওঁলোকে কাম কৰিব লগা হৈছে নাইবা তেওঁলোকৰ ইচ্ছা বিৰোধী তেওঁলোকে ইচ্ছা মন নোযোৱাকে কাম কৰিছে আমি বহু ক্ষেত্ৰত দেখিছো কাৰণ কি হৈছে হয়তো তেওঁলোকৰ মন নাই তেওঁলোকে যিটো বয়সত তেওঁলোকে পঢ়া শুনাত যাব লাগিছিল তেওঁলোকে স্কুলত যাব লাগিছিল সেইটো সময়ত তেওঁলোকে কি কৰি আছে তেওঁলোকে গৈ পেলাই মানুহৰ ঘৰত কাম কৰিব লগা হৈছে কি কাৰণে হৈছে তেওঁলোকৰ অভিভাৱকৰ তেওঁলোকে ইকনমিক্যালি খুবেই বেয়া ইকনমিক্যালি তেওঁলোকৰ খুবেই পিছপৰা সেইকাৰণে বাধ্যত পৰি তেওঁলোকে নিজৰ সন্তানক ৰাখিব লগা হৈছে আৰু সেই ক্ষেত্ৰত কি হয় আমি দেখিছো শিশু শ্ৰমিকসকলে যেতিয়া তেওঁলোকৰ পঢ়া পাতি বাদ দি তেওঁলোকে যেতিয়া কাম কৰিবলৈ লয় তেতিয়া কিন্তু কি হয় এটা মানে গ্যাপ হৈ যায় তেওঁলোকৰ আৰু যোনবিলাক মানে স্কুল গোয়িং চিলড্ৰেন নাইবা যোনে পঢ়া শুনা কৰে আৰু যোনবিলাক পিছত তেওঁলোকে যেতিয়া প্ৰাপ্ত বয়স্ক হৈ যাব তেতিয়া তেওঁলোকে সেই সমস্যাত ভুগিব লগা হ'ব তেওঁলোকৰ মাজত গ্যাপ এটা বহুত হৈ যাব ধনী আৰু দুখীয়াৰ মাজত গ্যাপ হৈ যাব কাৰণ কি শিশু শ্ৰমিকসকলে নিজৰ ইচ্ছা মতে কাম নকৰে তেওঁলোকৰ অৰ্থ অভাৱতহে কাম কৰে সেইকাৰণে তেওঁলোকে যেতিয়া কাম কৰিব গুচি যাব তেওঁলোকৰ পিতৃ মাতৃহঁতে হয়তো কিবা এটা চ'ৰ্চ অফ ইনকাম পাব কিন্তু তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব সেই শিশুসকলৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ দিশত গুচি যাব কাৰণ কি তেওঁলোকে যেতিয়া অৰ্থৰ চাহিদা পূৰণ কৰিবলৈ ঘৰৰ পৰা ওলাই যাব কিবা কাম কৰিব ল'ব অৰ্থৰ চাহিদা পূৰণ হ'ব কিন্তু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুখিনি নলেজৰ পৰা তেওঁলোকে বঞ্চিত হ'ব শিক্ষাৰ যি পোহৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ব শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হোৱাৰ লগে লগে তেওঁলোকে সমাজত বহু কথা তেওঁলোকে সমাজৰ বহু যিখিনি নিয়ম নীতি চলিব লাগে তেওঁলোকে আমি যিখিনি স্কুলত আমাৰ বহু কথা শিকায় আমাক ঘৰতটো শিকায় আমি স্কুলত কিন্তু বহু কথা শিকো স্কুল কলেজত আমাৰ যিখিনি জ্ঞানৰ আমাৰ মন্দিৰ বুলি কয় সেই মন্দিৰৰ পৰা তেওঁলোকে শিক্ষাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব তেওঁলোকে এনেকুৱা এটা সময় হৈ যাব গৈ পিছত ধৰি লওক এখন গাঁৱত ধৰি লওক গোটেই সেই গাঁৱৰ লোকসকলৰ যি শিশুসকল সেই শিশু শ্ৰমিকৰ লগতে জড়িত হৈ আছে তেতিয়া এনেকুৱা হ'ব পাৰে সেই গাঁওখনৰ লোকসকলৰ একেবাৰে তেওঁলোকৰ মানে লিটাৰেচি ৰেট একেবাৰে কম হৈ যাব কাৰণ কি তেওঁলোকৰ এই গাঁৱৰ লোকসকলক শিশুসকল কাম কৰিবলৈ পঠাই দিয়ে আৰু এনেকুৱা বহু ক্ষেত্ৰত দেখিছো আমি শিশু শ্ৰমিকত বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত যদি ল'ৰা ছোৱালী থাকে এটা দম্পতি তেতিয়া তেওঁলোকে কি কৰে ল'ৰাটোক হয়তো পঢ়ায় কিন্তু ছোৱালীক নপঢ়ায় ছোৱালীক তেওঁলোকে বুজা বুলি ভাবে তেওঁলোকে ছোৱালীক কামত লগাই দিলে তেওঁলোকে সেইটো তেওঁলোকৰ মেণ্টেলিটিৰ কাৰণে কিন্তু সেই বহু ক্ষেত্ৰত সেই ছোৱালী ফিমেল এডুকেশ্যনৰ পৰা ছোৱালীসকলে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা শিক্ষা বুলি নহয় তেওঁলোকে বহু ক্ষেত্ৰত মৰম চেনেহ যিখিনি বয়সত তেওঁলোকে মৰম চেনেহ পাব লাগিছিল সমাজত থাকি পেলাই তেওঁলোকে নিজৰ সমাজত থাকি বিভিন্ন কথা শিকিব লাগিছিল সেইখিনি বয়সত তেওঁলোকে লোকৰ ঘৰত কাম কৰি তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিব লগা হৈছে সেইকাৰণে আমি দেখিম যেতিয়াই এখন দেশত এই সমস্যাসমূহ থাকিব তেতিয়া সেই দেশখন কেতিয়া আগবাঢ়ি যাব নোৱাৰে এই শিশু শ্ৰমিক কিন্তু এটা জটিল সমস্যা চাইল্ড লেবাৰ যদিও চৰকাৰে বিভিন্ন কাঢ়া আইন কৰিছে কিন্তু সেই আইনসমূহে কিন্তু এই শিশু শ্ৰমিকৰ মানে ভাড়াটো কমাবলৈ এক যোনটোখিনি ৰেট সেইখিনি কমাবলৈ মানে পাৰা নাই বহু ক্ষেত্ৰত আমি দেখিছো এনেকুৱা শিশু শ্ৰমিক বহু দোকানে চুকানে তেওঁলোকক নিয়োগ কৰি ৰাখি দিয়ে আৰু সেনেকুৱা সময়ত কি হয় শিশুসকলে তেওঁলোকৰ যিখিনি চাইল্ডহুড ষ্টেজত যিখিনি পাব লাগিছিল লাভ কেয়াৰ এফেকশ্যন যিখিনি তেওঁলোকে শিক্ষা পাব লাগিছিল তেওঁলোকে তাৰ পৰা বঞ্চিত হৈ যায় তেওঁলোকে এটা নতুন যোনটো দিশত তেওঁলোকে আগবাঢ়িব লাগিছিল সেই দিশৰ পৰা তেওঁলোকে বঞ্চিত হৈ যায় আৰু পিছত কি হয় তেওঁলোকৰ সমাজৰ কাৰণে কেতিয়াবা তেওঁলোকে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে তেওঁলোকে সেইখিনি ক্ষেত্ৰত এটা সমস্যা আহি যায় আৰু তাৰ নেক্সটটো হয় ইনইকুৱেলিটি যেতিয়া আমি সমাজত যেতিয়া
বহু ক্ষেত্ৰত আমি দেখিছো কি ইনইকুৱেলিটি হৈ যায় কিয় হয় ধনী দুখীয়াৰ মাজত আমি দেখিছো গেপটো কিয় হৈছে কাৰণ কি অৰ্থনৈতিকভাৱে ধৰি লওক কিছু লোক খুবেই সবল তেতিয়া কি হয় যোনসকল লোক অৰ্থনৈতিকভাৱে পিছপৰা তেতিয়া তেওঁলোকৰ মাজত ইনইকুৱেলিটি আহি যায় তেওঁলোকৰ মাজত তেওঁলোকে এটা হীন ভাৱনাৰ সৃষ্টি হয় এনেকুৱা আমি বহু ক্ষেত্ৰত দেখিছো আৰু হেনুকা লোকক হয়তো সমাজত তেওঁলোকক ইমান পাত্তা নিদিবও পাৰে আমি সমাজত এনেকুৱা বহু উদাহৰণ পাইছো যিসকল লোক অৰ্থনৈতিকভাৱে সবল তেওঁলোকক সদায় মানে হেৰি কৰে আগস্থান দিয়ে কিন্তু এনেকুৱা নহয় অকল অৰ্থনৈতিক দিশৰ পৰাই চাওঁ কিন্তু এইটো বহু ক্ষেত্ৰত হৈছেও এনেকুৱা এইটো মানে এটা ফেক্ট সঁচা কথা কি অৰ্থনৈতিকভাৱে যোনসকল লোক সবল এই সমাজত তেওঁলোকৰ এটা বিশেষ স্থান থাকেই কাৰণ কি তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে সমাজখনৰ কাৰণে কন্ট্ৰিবিউট কৰিছে তেওঁলোকে সোসাইটিৰ কাৰণে যেতিয়া ডোনেশন কন্ট্ৰিবিউশন দিব তেতিয়া তেওঁলোকক এটা খুব মানে ভাল ৰেসপেক্টেবল পজিশনত আমি সদায় ৰাখো ওতে এইজন লোকে ইমানখিনি তেওঁ দান দক্ষিণা দিছে ইমানখিনি এখন স্কুলখনৰ কাৰণে নাইবা অনাথ আশ্ৰমৰ কাৰণে তেওঁলোকে বহুখিনি দান দক্ষিণা দিছে এনেকুৱা ধৰণৰ আমাৰ বহু কথা আহি যায় কিন্তু আমি যদি চাওঁ তেতিয়া সেইখিনি দিয়াৰ কাৰণে হয়তো এটা সেকশনই খুবেই তেওঁলোকে খুবেই ৰেসপেক্টেড হৈ যায় আৰু এটা সেকশন হয়তো বহু পৰিমাণে তেওঁলোকে পিছ পৰি গুচি যায় তো সেই দিশখনৰ পৰা চাব গলে আমি দেখিম কি বহু সমস্যা সৃষ্টি হয় কেতিয়াবা এই ধনী দুখীয়াৰ গ্যাপটো বাঢ়ি গৈ থাকে দিনক দিনে বাঢ়ি গৈ থাকে তাকে বৈষম্যতাই কিন্তু বহু পৰিমাণে সমস্যা সৃষ্টি কৰে কাৰণ বৈষম্যতা অৰ্থনীতি আৰু সমাজ বিজ্ঞান এটা ইটোৰ হিটোৰ মাজত জড়িত হৈ থাকে অৰ্থনীতিবিদসকলে অৰ্থনৈতিক বৈষম্যতাৰ ওপৰত চকু ৰাখিবলৈ আনহাতে সামাজিক বিজ্ঞানসকলে সমাজৰ প্ৰচলিত সামাজিক বৈষম্যতাৰ ওপৰত গুৰুত্ব দিছে অৰ্থনৈতিক দিশৰ পৰা এইটো মই যোনটো ক'লো অৰ্থনৈতিক দিশৰ পৰা যদি চাওঁ তেতিয়া সকলে সেই ধনী দুখীয়াৰ মাজত ধৰি লওক এক সেকশন অফ সোসাইটি যিসকলে খুবেই ধনী তেওঁলোকক খুবেই গুৰুত্ব দিব কিন্তু যাৰ হয়তো টকা পইচা নাই তেওঁলোকক সেই সমাজত তেওঁলোকক সেইটো তেওঁলোকে মৰ্যাদা নাপাবও পাৰে ঠিক সেই ধৰণে আমি দেখিম অৰ্থনৈতিক বৈষম্যতাই মানুহক নিজৰ ভিন্নতাৰ ভিত্তিত দেখুৱাইছে আৰু অৰ্থনৈতিক বিতৰণৰ ভিতৰত থকা পদ যেনে মানুহৰ আয় দৰমহা আৰু তেওঁলোকৰ ধন সম্পত্তি সেয়ে অৰ্থনৈতিক বৈষম্যতাই তিনিটা ভাগত বিভক্ত কৰিব পাৰিম আমি আয় বৈষম্যতা দৰমহা বৈষম্যতা আৰু সম্পদৰ বৈষম্যতা আমি যদি চাওঁ অৰ্থনৈতিক বৈষম্যতাৰ ফালৰ পৰা যদি চাওঁ ইনইকুৱেলিটিৰ পৰা চাওঁ আমি দেখিম আয় ইনকাম কেনেকুৱা ইনকাম যদি বেছি হয় ইনকামৰ দৃষ্টিৰ পৰা আমি ভাগ কৰি দিলো লোকসকলক দৰমহাৰ ভিত্তিত আমি ভাগ কৰিলো সম্পত্তিৰ ভিত্তিত ভাগ কৰিলো আমি বহুকেইটা ভাগত আমি ভাগ কৰি দিও আমাৰ সমাজত তেওঁ চাকৰি কেনে ধৰণৰ চাকৰি কৰিছে তেওঁ কি ধৰণৰ চাকৰি কৰিছে হেনে ধৰণৰ আমি বহু ক্ষেত্ৰত ভাগ কৰি দিও এতিয়া সামাজিক বৈষম্যতাৰ দিশৰ পৰা যদি চাওঁ সামাজিক সম্পদসমূহ আমি যদি চাওঁ তেতিয়া আমি দেখিম সমাজত আমি বহুত ধৰণৰ বৈষম্যতা দেখিছো যেনে আমি দেখিছো বগা কোলা এনে ৰঙৰ ওপৰতো মানুহে বৈষম্যতা কৰে আমি এনেকুৱা সমাজত এতিয়াও আছে এই ৰঙৰ বগা ৰংটো হয়তো খুবেই মানে বগা ৰঙৰ যি স্কিন মানে লাইটাৰ স্কিন পিপল দেয়াৰ মানে তেওঁলোকে খুবেই টেলেন্ট তেওঁলোকে পঢ়াশুনাত আগবঢ়া তেওঁলোকৰ খুবেই টেলেন্ট আছে নাইবা ডাৰ্ক স্কিন পিপল আৰু মানে তেওঁলোকৰ ইনফিৰিয়ৰ বুলি ভাবা এনেকুৱা ধৰণৰ ধাৰণাৰ কাৰণে কিন্তু সমাজত আমি দেখিছো কি মানে ইনইকুৱেলিটি থাকে সমাজৰ লোকসকলৰ মাজত যেতিয়া এনেকুৱা ধৰণৰ ধাৰণা থাকিব কি অন দ্য বেচিছ অফ স্কিন কালাৰ যেতিয়া তেওঁলোকে ভাগ কৰিব তেতিয়া সমাজখনত কিন্তু সামাজিক বৈষম্যতা সৃষ্টি হ'ব সামাজিক বৈষম্যতা যেতিয়া সৃষ্টি হ'ব আৰু সমাজখনত বহু প্ৰবলেম আহি যাব পাৰে এই কাৰণে আমি দেখিম কি এই সমাজ বিজ্ঞান আৰু অৰ্থনীতিয়ে আমাক বহু সমস্যাৰ কথা দাঙি দিলে দেখুৱালে যোনটো আমাৰ এমপ্লয়মেন্টৰ ক্ষেত্ৰত আমি দেখিলো শিশু শ্ৰমিকৰ ক্ষেত্ৰত দেখিলো আৰু লগতে আমি দেখিলো এটা ইনইকুৱেলিটি বৈষম্যতাৰ ক্ষেত্ৰত এই তিনিটা দিশৰ পৰা যদি আমি দেখিলো আমি ইকনমি আৰু আমাৰ যোনটো সোশিয়োলজি ৰিলেটেড হৈ আছে অৰ্থনীতি আৰু সমাজ বিজ্ঞানৰ মাজত সম্পৰ্ক আছে কাৰণ এই তিনিটা যি সমস্যা সেই তিনিটা সমস্যা কিন্তু আমাৰ সমাজ আৰু অৰ্থনীতিৰ কাৰণে হৈ আছে সমাজখন যেতিয়া অৰ্থনৈতিকভাৱে অৱলম্বন হ'ব যেতিয়া সমাজখন যেতিয়া অৰ্থনৈতিকভাৱে ষ্ট্ৰং হ'ব এই সমাজখনৰ ষ্টেটাছটোৱে বেলেগ হ'ব এই সমাজখনৰ লোকসকলৰ লাইফষ্টাইলে বেলেগ হ'ব আৰু যেতিয়া সেই সমাজখনত ধৰি লওক লোকসকলে ইকনমিকেলি পিছপৰা হয় নাইবা ইকনমিকেলি যেতিয়া তেওঁলোকে আগবঢ়া নহয় তেতিয়া তেওঁলোকে বহুখিনি পাবলগীয়া যিখিনি প্ৰাপ্য তেওঁলোকে সেই প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হয়
এইকাৰণে আমি দেখো যে যিসমূহ সমাজ অৰ্থনৈতিকভাৱে ষ্ট্ৰং এই সমাজত সব ক্ষেত্ৰত তেওঁলোকে আগবঢ়া বহুখিনি সুবিধা পায় বহুখিনি ক্ষেত্ৰত লোকসকলে আগবাঢ়ি যাব পাৰে এইকাৰণে যিসমূহ সমাজ অৰ্থনৈতিকভাৱে সবলম্বন সেই সমাজত কিন্তু আমি বহু উন্নতি দেখিছো আৰু উন্নতিৰ মেইন কাৰণটো হৈছে অৰ্থনৈতিকভাৱে ইকনমিক্যালি তেওঁলোকে ষ্ট্ৰং থাকিব লাগিব সোসাইটি যেতিয়া ইকনমিক্যালি ষ্ট্ৰং থাকিব এই সোসাইটি সদায় আগবঢ়া হ'ব এই সোসাইটি লোকসকলৰ লাইফষ্টাইল আমি এডুকেশ্যনে সব ক্ষেত্ৰত আগবঢ়া হ'ব এইকাৰণে দেশখনৰ প্ৰগতিৰ লগত কিন্তু আমাৰ ইকনমি বহুত জড়িত হৈ আছে আৰু সেই দেশখনৰ লগত সমাজ জড়িত হৈ আছে এইখিনিতে কৈ আজি মোৰ লেকচাৰটো সামৰি মাৰিলো থেংক ইউ